এইটো বৰ্ষত মংগলৰ বৰ্ষ মংগলে এটা বস্তুৱে জানে কৰ্ম কাম কৰিব লাগিব গতিকে মই কেইটামান এপিছডত কৈছিলোঁ যে ৰজাও প্ৰজা হ'ব প্ৰজা যায় ৰজা হ'ব জিৰত থকা মানুহ হিৰো হৈছে গতিকে এইটো বৰ্ষত কি জানে না চৰকাৰ বিশেষকৈ ক'বলৈ গ'লে মই তেনেকৈ নকওঁ কাৰণ বৰ্তমান ৰানিং চৰকাৰে নেক্সট চৰকাৰ কৰিব বুলি এটা আশা আছে আমাৰ মানুহবিলাকে আগৰ দিনৰ মানুহবিলাকে সেইটোৱেতো কৰিছিলে না আগে এজন গাঁৱৰ জ্যোতিষীজনক মাতি আনিব আনি কিনে ক'ব তুমি ভেটিটো চোৱা ভেটিটো আগে চাই দিব ভেটিটো চাই কিনে চাব বাবা তুমি এটা কাম কৰিবা বোলে কি দক্ষিণ ছাইডৰ পৰা 8 ফুট মাটি বাদ দি কিনে ঘৰটো বনাবা 8 ফুট এইটো নাগৰ ভিতৰত পৰিছে নাগৰ ভিতৰত পৰিলে কি হয় জানা না ঘৰখন অশান্তি হয় বেমাৰ আজাৰ হয় পইচা পাতিবোৰ নাথাকে কাৰণ নাগৰ ভেটি মানে কি তলা নহগিলাকে ওপৰতে পানী ঢালে তোমাৰ থাকে নি নাথাকে আৰু তোমাক মই এটা কথা ক'ম তুমি প্ৰথমতে চোৱা এজন ল'ৰাই যে সুধে দাদা মোৰ ভাগ্যত চাকৰি আছে নে নাই আৰে চাকৰি আছে নে নাই মই ক'লো এতিয়া ভাগ্য কুণ্ডলীখন তুমি প্ৰথমতে ডাইৰেক্ট তুমি তাত নাচাবা ৰাজযোগ আছে দেখিবা ডাইৰেক্ট চাকৰি ক'ত সি পঢ়াই নাই আৰু সেই ৰাজযোগত ভোগ্য সময় চাব লাগিব ভোগ কৰা সময় চাব লাগিব সি ভোগ কেনেকৈ হ'ব যে তুমি এইটো কথা ক'বা যে বাবা তুমি চাকৰি পোৱা নাপাব মই নাজানো কিন্তু এইটো বৰ্ষৰ পৰা এইটো বৰ্ষ ভাল হ'ব কিন্তু তোমাৰ চাকৰি হোৱা চান্স ক'ৰবাত কম আছে কাৰণ বিদ্যাস্থাটো এইখিনি হাতত মাইনা আছে যাৰ কাৰণে তুমি পঢ়া নাই তুমি কেনেকৈ চাকৰি পাবা পইণ্টবিলাক ধৰি দিব লাগে তেতিয়া ক্লিয়াৰ হয় মানুহটোৰ এইটো বাজি থাকিব হেল্ল' ইণ্টাৰনেট কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আমি বহুত দিনৰ পিছত এটা নতুন এপিছডৰ সৈতে অজান্তিকৰ মজিয়াত আহি উপস্থিত হৈছোঁহি আৰু প্ৰায় আমাক আগতে মানুহে কমপ্লেইন কৰে যে আপোনালোকে একেজনৰ মানুহ মাতি থাকে তো আমি ভাবিলোঁ এইবাৰ অকণমান চেঞ্জ কৰি চাওঁ চ' আজি আমাৰ মাজত এজন বিশেষ ব্যক্তি আছে তেখেতৰ নাম হৈছে মিণ্টু শৰ্মা নমস্কাৰ দাদা নমস্কাৰ মই প্ৰায় আপোনাক আগতে দেখি থাকোঁ টিভিত সেইদিনাখন যেতিয়া আমি মানে কণ্টেক্টত আহিলোঁ অ'কে নতুন বস্তু এটা আমি মানে জানিব পাৰিম আপোনাৰ পৰা মোৰ আগতে কিছুমান কুৱেশ্যনছ আছিলে যিবোৰ ধৰি লওক মই টিভিত সুধিব নোৱাৰোঁ এতিয়া যিহেতু ফোনটোত আহি গৈছে ভালকৈ হেৰি কৰিব পাৰিম কথা পাতিব পাৰিম আপুনি কিন্তু বহুত বিজি আছিলে নেকি থাকে প্ৰগ্ৰেমটো ৰেগুলাৰ থাকে তাৰে মাজতে এনেকৈ চলি থাকোঁ আৰু আমি প্ৰায় দুসপ্তাহমানৰ পৰা প্লেনিং কৰি আছিলোঁ বহিম অৱশেষত আজি আহি বহিছোঁ হৈ গ'ল এতিয়া মিণ্টু দাই মোক ফাৰ্ষ্ট কওক আপুনি নিজৰ চিনাকিটো কি বুলি দিবলৈ বিচাৰিব একচুৱেলি মই তোমাক কওঁ মোৰ চিনাকি মই জ্যোতিষী মিণ্টু শৰ্মা হিচাপে দিব বিচাৰোঁ তাতকৈ বেলেগ কিন্তু মোৰ ওচৰত বেলেগ একো নাই কিন্তু মোৰ বেলেগ ডাঙৰ ডিগ্ৰীও নাই মোৰ ডাঙৰ স্পেচিয়েল একোৱেই নাই যেতিয়াৰ পৰা মই জানিলোঁ মোৰ ক্লাছ 9ৰ পৰা জ্যোতিষশাস্ত্ৰ আৰম্ভ 10ত মই নাৰায়ণ পূজা 9ৰ পৰা মই নাৰায়ণ পূজা কৰিছোঁ মোৰ নিজৰ ঘৰতে কৰি 10ৰ পৰা মই ক্ৰমান্বয়ে বাহিৰত গ'লোঁ যিটো বেনাৰছত গ'লোঁ যাই হিন্দু সেই পঢ়ি কিনে তাতে জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰিলোঁ গুৰুদেৱৰ সেই থাকিলোঁ মই থাকি তাৰ পৰা এনেকৈ মোৰ জীৱনৰ পাতনি মিলিল গতিকে মই জীৱনত মাত্ৰ পূজাত বাহিৰে মোৰ কৰিব লগা কিন্তু মই একো নাজানো কওঁ মই মাত্ৰ জীৱনত পূজা জ্যোতিষ এই দুটাই জানো তাত ছাড়া বেলেগ কিন্তু মই একো নাজানো আপুনি যে ক'লে ক্লাছ 9ৰ পৰা আপোনাৰ ঘৰত কোনোবা আছিলে নেকি মোৰ পূৰ্বপুৰুষ মোৰ ককা তাৰে ককা মোৰ দেউতা মোৰ মাজু দেউতা মোৰ ডাঙৰ দেউতা মোৰ মামা মোৰ জেঠা চব আমাৰ পূৰ্বপুৰুষ এই জ্যোতিষশাস্ত্ৰ আৰু পূজাৰ লগতে জড়িত বেলেগ একো নাই ইয়াৰ মূল আমাৰ পূজাই আমাৰ আজি পূৰ্বপুৰুষৰ পৰা চলি আহিছে মোৰ ককা আছিলে তোমাৰ কি বুলি কয় যিটো তাৰাপীঠত তেখেতে পূজা কৰিছিলে তাৰে পুৰোহিত আছিলে তাৰে পাছত ক্ৰমান্বয়ে তেনেকৈ তেওঁৰ বংশধৰ হিচাপে আমি চলি আছোঁ এতিয়া অ'কে আপুনি ধৰি লওক এতিয়া নতুন যি আমি প্ৰায় দুজনমানৰ কথা পাতিছোঁ আগতে দেই এষ্ট্ৰলজিৰ লগত মানে অলপ নলেজ থকা কিন্তু তেওঁলোকে ফাৰ্ষ্ট জেনেৰেশ্যন আছিলে ঠিক আছে তেওঁলোকে প্ৰথম শিকিছে হয় আপোনাৰ মতে ইয়াৰ মানে ডেছক্ৰিপশ্যনটো কি হ'ব বহুত আছে মই তোমাক এটা কথা কওঁ জ্যোতিষশাস্ত্ৰ তুমি কিন্তু এইটো নাভাবিবা কেতিয়াও যে মই আজি ফট কৰি আহি জ্যোতিষৰ ক্লাছ কৰি মই জ্যোতিষী এজন হৈ যাম অসম্ভৱ জ্যোতিষ হ'ব লাগিলে প্ৰথমতে তোমাৰ ঘৰৰ এটা মহল জ্যোতিষী থাকিব লাগিব কাৰণ তুমি নজনা এতিয়া মোৰ মনত আছে মই ধুনীয়াকৈ যেতিয়া টুংগিবিলাক মুখস্থ কৰি থাকোঁ গ্ৰহবিলাক যেতিয়া মুখস্থ কৰি থাকোঁ ঘৰৰ পৰা ভুল হ'লে দেউতাই মাত দিয়ে এইটো ভুল হৈছে অমুকৰ ৰবি মেঘ চন্দ্ৰ ৰেখ মংগল মকৰ এইকেইটা টুংগি গ্ৰহ এনেকৈ ধুনীয়াকৈ কৈ দিয়ে না ভুল হ'লে যিটো সৰুকালত তেতিয়া বাচ্ছাবিলাকে পঢ়ি থাকে মা পাকঘৰৰ পৰা মাত দিয়ে নাই ঠিক আমিও এইবিলাক যেতিয়া পঢ়ি থাকোঁ ৰুমৰ পৰা দেউতাক কয় এইটো ভুল হৈছে বাবা এইটো কৰিবি কেতিয়াবা মন যায় যে কিবা এটা নক্ষত্ৰ যেনেকুৱা মঘা নক্ষত্ৰ তৃতীয় চৰণ মানুহৰ কাৰণে খুব ভয়ানক সেই নক্ষত্ৰত বহুত মানুহৰ কেতিয়াবা জীৱন খেলি মেলি হৈ যায় সেই শব্দটো আমি পঢ়ি থকাত এইটো নাপালে দেউতাই ভিতৰৰ পৰা কৈ দিব যে বাবা মঘা নক্ষত্ৰৰ তৃতীয় চৰণটো এইটো এনেকুৱা আহে বা মোৰ ঘৰৰ পৰিৱেশটো এনেকুৱা মোক বিশেষকৈ কিন্তু মাজু দুটাই মোক বহুত গাইড দিছে মাজু দুটাই কিন্তু মোক সৰুৰ পৰা মোক এনেকৈ কয় এইটো কি কৰি খাবি গতিকে এটলিষ্ট আমাৰ বংশৰ পৰম্পৰাটোতে ধৰি ৰাখ গতিকে মাজু দুটাই মোক বেছি প্ৰেছাৰ দিয়ে এইটো বস্তু ওলাইছে আৰু মই তুমি বিশ্বাস কৰা নকৰা নাজানো মই যেতিয়া ফাৰ্ষ্ট ইয়াৰ পঢ়োঁ কলেজৰ তেতিয়াই কিন্তু মই
দুৰ্গা পূজা কৰিব পাৰিছোঁ অ'কে মই মোটামুটি এইবাৰ দুৰ্গা পূজা 16 নম্বৰত বহিলোঁ অৰ্থাৎ মোৰ যেতিয়া নেকি তোমাৰ টোটেল ধৰা 19 বছৰৰ পৰা মই আৰম্ভ কৰিছোঁ দুৰ্গা পূজা কৰা শক্তি পূজা কৰা ভগৱানৰ কৃপাত চলি আছোঁ এনেকৈ এতিয়াতো বহুত ভালেই চলি আছে ভাল বুলি নকওঁ বাৰু ৰাইজক যেখানে দিব পাৰিছোঁ সেইটো চেষ্টা কৰিছোঁ মই গম পাইছোঁ মই তোমাক মই এটা কথা কওঁ তুমি মোক কথা এটা ক'লা যে যৌতিক বোলা বস্তুটো এনেকুৱা নেকি মই তোমাক আৰু এটা কথা কওঁ যে বহুত মানুহে ঠিক কেনেকুৱা কৰি জানানা যৌতিক শাস্ত্ৰক যে কেইটামান দিন 2 বা 3টা বছৰ অকণমান ৰিচাৰ্চত নামিলে তাৰপিছত আহিয়ে যৌতিকত নামি যায় যাই কিনে বহুত ছিষ্টেম কৰি পেলাই এইবিলাক কিন্তু ভুল দে যৌতিক কৰিব লাগিলে বহুত অধ্যয়ন লাগিব মই ক'লোঁ যৌতিক এটা আছে সাগৰ সমুদ্ৰ তাক চুবলৈ বহুত কঠিন আমি এতিয়াও হাই সাগৰ সমুদ্ৰৰ পাৰত থিয়া হৈছোঁ জাষ্ট পানীখিনিও লাৰিব পৰা নাই তুমি বিশ্বাস কৰা যৌতিকৰ অগণন শক্তি এই নৱগ্ৰহ নাভামণ্ডল যেতিয়া চন্দ্ৰমণ্ডল যি ধুনীয়াকৈ এটা গতিত ঘূৰি থাকে তেওঁৰ প্ৰতিটো ৰং বা তেওঁৰ প্ৰতিটো দৃষ্টি আমাৰ ওপৰত পৰে গতিকে তেওঁক কেলকুলেশ্যন কৰা ইমান ইজি নহয় গতিকে তেওঁক জানিবৰ কাৰণে তুমি সৰুৰ পৰা অধ্যয়ন এইটো এনেকুৱা নহয় যে আজি মই মুখস্থ কৰিলোঁ কালি এজন ডাঙৰ জ্যোতিষ কৰিলোঁ তেনেকুৱা নহয় তুমি ক্ৰমান্বয়ে অলপকৈ জানিব লাগিব অলপ খালা হজম কৰিলা আৰু খালা হজম কৰিলা এনেকৈ খাওঁতে তুমি তেতিয়াহে এজন জ্যোতিষী হৈ গোটাই 100% নহ'লেও তুমি 80% হ'ব পাৰিবা মই আগতে এটা কথা কৈ দিছোঁ ধৰি লওক আমাৰ যিসকল নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী তেওঁলোকে ধৰি লওক 50% যদি বিশ্বাস কৰে কিছুমানে 50% ইণ্টাৰেষ্টেড নহয়ও এইটো বস্তু যদিও জ্যোতিষে তেওঁলোকৰ লাইফত চেঞ্জ আনি আছে কিন্তু আমি গম নাপাওঁ মানে সেই বস্তুটো এতিয়া মই বিচাৰিম আপুনি যিবোৰ কথা ক'ব এতিয়া যাতে অকণমান সহজ সৰল ভাষাত কৰে মোৰ নিচিনা যিসকল নতুন আছে যি মানে ভালকৈ বুজি নাপায় তেওঁলোকে যাতে সেই বস্তুখিনি ক্লিয়াৰ হয় অৱশ্যে ঠিক আছে মোক এতিয়া কথা কওক আমাৰ ধৰি লওক যেতিয়া কোনোবা এটা ল'ৰা ছোৱালী জন্ম হয় ষ্টাৰ্টিঙত ঠিক আছে আমাৰ কিবা এখন বনোৱা হয় যে যিখন তোমাৰ শৰণি বুলি কয় আখৰা বনাওঁ আমি তো তাত কিছুমান গ্ৰহ নক্ষত্ৰৰ কথা কোৱা থাকে সেই বস্তুবোৰে সঁচাকৈ আমাৰ লাইফত কিবা চেঞ্জেছ আনে মই তোমাক একদম বাস্তৱ কথাটো চোৱা যেতিয়া এটা ল'ৰা জন্মে সেই জন্মৰ ওপৰত কেলকুলেশ্যন কৰি এটা ল'ৰাৰ ভৱিষ্যত কিন্তু বনোৱা থাকে 100% তুমি তাক মাত্ৰ সঠিকভাৱে কেলকুলেশ্যন কৰিব লাগিব আৰু তুমি এইটো নাভাবিবা যে আজিকালি যে অকণমান যে তোমাৰ ধৰা যে সময় চাই কিনে যে ডেলিভাৰীবোৰ কৰায় সেই ল'ৰাটো একচুৱেলি কেতিয়া জন্মিব তুমি যদি কেতিয়া জন্মিব সেই বিষয়েও কিন্তু অকণমান নন্দী কেশৰীত আছে কিন্তু যে আমি যিটো নিজৰ মতে যে আমি যিটো সন্তান জন্ম দিওঁ বা আৰু তাৰ অৰিজিনেল জন্মিব লগা সময় কোনটো সেইটো কিন্তু ওলাই ল'ব পাৰি কিন্তু কেনেকৈ মেইন কথাটো হৈছে কি মাকক কিছুমান পইণ্ট সুধিব লাগে সেই মাকে সেই সময়খিনি যদি কেইটামান পইণ্ট সেই বস্তুখিনি ডিটেইলছখিনি দিয়া হয় সেই দিলে কিন্তু ল'ৰাটো একচুৱেলি জন্মিব লগা টাইম কেনেকুৱা সেই ল'ৰাটো কেনেকুৱা হ'ব পাৰে এইটো নাভাবিবা যে আমি আমাৰ মতে যিটো আমি ল'ৰাটোক জন্ম সেই কৰিলোঁ ডেলিভাৰী কৰালোঁ সেই ল'ৰাটোৰ মতে সেই যিটো ৰাশিৰ নিৰ্ধাৰণ কেতিয়াবা কিন্তু ভুলো হ'ব পাৰে ৰাইট ৱে নহয় নেকি সেইটো কেতিয়াবা নহ'ব পাৰে সেইটো 100% কিছুমানৰ ক্ষেত্ৰত নহয় সেইকাৰণে কি কৰিব লাগে জানো তেতিয়া হাতখন চাবলৈ বাধ্য হওঁ তুমি চাবা মানুহজনৰ ভৱিষ্যত কৈছোঁ কিন্তু মিলাই নাই কিয় মিলিব কাৰণ তেওঁৰ ছিষ্টেমটো বেলেগ হৈছে কাৰণ তেওঁক আমাৰ মতে অনা গৈছে ভগৱানৰ মতে অনা হোৱা নাই অ'কে এতিয়া আমাক ধৰি লওক মোক কৈ থাকে আগতে যেতিয়া হাত চাবলৈ যাওঁ এক্সামৰ ওচৰত তোৰ শনি দশা চলি আছে তোৰ ৰাহু চলি আছে এই প্ৰত্যেকবোৰ গ্ৰহৰ মানে ডিফাৰেঞ্চটো কি হয় একচুৱেলি কি হয় জানা তোমাক মই এটা কথা শনি গ্ৰহ তেওঁক মানুহে অকণমান কেতিয়াবা ভুল ভাবে শনি গ্ৰহ কিন্তু এনেকুৱা এটা বেয়া গ্ৰহ নহয় দেই তেওঁ মানুহৰ জীৱনত বহুত পজিটিভ আছে শনি দেৱতাৰ যেতিয়া তোমাৰ অৰ্থাৎ যেতিয়া নেকি তোমাৰ ৰিষ্ট চলে বা শনিৰ যিটো দশা চলে শনি দেৱতাই তোমাৰ জীৱনত যিমান লৈ যাব তাত কৰি 10,000 গুণ বেছি তোমাক দি যাব কিন্তু এতিয়া এনেকুৱা এটা ছ'চাইটিত দিয়া হৈছে শনি বুলি ক'লে নিগেটিভ টাইপ ফিল আহে মই এটা কথা কওঁ না একচাম জ্যোতিষীয়ে শনি ৰাহু কেতু ব্যৱসায় কৰি খালে মই তোমাক একদম বাস্তৱ ক'লোঁ ভয় খুৱাই তুমি কি ভাবিছা ৰাহুৰ দশাত মানুহ ৰজা হ'ব পাৰে ৰাহুৰ দশাত মানুহে ৰজা হ'ব যদি তুংগী গ্ৰহ থাকে আৰু ত্ৰিপাপ বুলি ক'লে বহুতে ভয় খায় ত্ৰিপাপ বুলি ভয় খাব নালাগে কিন্তু তুমি যেতিয়া ৰাহু কেতু মংগল যেতিয়া ত্ৰিপাপ চাব তুমি চাবা তাত যেতিয়া তোমাৰ দশাবোৰ যদি পূৰ্ণ গতিত ভাল চলি আছে তোমাৰ যদি গুৰু সপ্তমত বহি আছে বৃহস্পতি যদি তোমাক পাৱাৰ দিছে তুমি ত্ৰিপাপক ভয় নাখাবা সেই ৰাহুৱে তোমাক জীৱনত পজিটিভ আনি দিব শনি যদি তোমাৰ তুলা ৰাশিৰ ঘৰত থাকে যেতিয়া ৰাজযোগত থাকিব তোমাক শনিয়ে ৰাজা বনাই দিব বৰঞ্চ শনিৰ দশাত মানুহৰ বেয়া নহয় গুণ ভাল হ'ব কিন্তু আমি ভাল কেনেকৈ কৰিম তুমি চাব জানিব লাগিব তুমি ফট কৰি এইটো নাচাবা যে শনিৰ দশা চলিছে মোৰ বেয়া দিন আৰম্ভ হ'ব নেকি তেনেকুৱা নহয় শনিৰ দশা আৰম্ভ হোৱাৰ লগে তুমি মাইণ্ডটো কুল ঠাণ্ডা কৰিবা নিজকে ধুনীয়া কৰি এক্টিভ কৰিব লাগিব একদম এটা পজিশ্যনত চলিব লাগিব যেনেকুৱা শনিবাৰ তুমি নিৰামিষ খাওঁ কৰা
স্বয়ং তুমি যদি পাৰা কি বুলি কয় শ্ৰীকৃষ্ণৰ নামত জপ আৰম্ভ কৰা আৰু লগতে হনুমান মন্ত্ৰ জপ কৰা ওম হাং হনুমতেই নমঃ তাৰে পাছত তুমি শনিবাৰে নীলা অপৰাজিতা গাছৰ শিপা হালধীয়া কাপোৰেৰে নিজৰ হাতত পৰিধান কৰা অট'মেটিক দেখিবা শনি একদম ধুনীয়াকৈ এনেকুৱা ট্ৰেক এটা তোমাক লৈ যাই থাকিব কমচে কম স্পীড ব্ৰেকাৰ ঢাক্কা নগাই ধুনীয়াকৈ লৈ যাব তাৰে পাছত তেওঁৰ লাষ্টৰ যিটো অৰ্থাৎ শনিৰ যিটো ৩য় নম্বৰ পৰ্ব তেতিয়া দেখিবা তোমাক তেনেকুৱা ১০,০০০ গুণ দি যাব কিন্তু আপুনি যিকেইটা কথা ক'লে এতিয়া ৰেমেডি টাইপেৰে অকণমান চাইণ্টিফিক কিবা বহুত আছে কাৰণ প্ৰাকৃতিক উপাদান এইবিলাক বস্তু সাধাৰণ বস্তু হ'ব পাৰে ইয়াৰ বহুত সেই আছে চিষ্টেম আছে নীলা অপৰাজিতা এনেকুৱা এটা সেই ক'লোঁ গাছ শিপা তাৰ শিপাই মানুহৰ জীৱনত বহুত চাইণ্টিফিক সেই আছে গম পাইছানে সি নেচাৰেল হয়নে নাই কোৱা তাৰ প্ৰতিকাৰ সেই বস্তুটোৱে মানুহক বহুত উপকাৰ কৰে আৰু ধৰি লওক এতিয়া যদি ৰাহুৰ চলি আছে ৰাহু যদি ৰাহু বহুত বেয়া হয় ৰাহুক তুমি কি কৰিবা জানা ৰাহুৰ কাৰণে তুমি ধুনীয়া কৰি ৰাহুৰ বীজ মন্ত্ৰ জপ কৰিবা আৰু ৰাহু বেয়া হ'লে তুমি আমি যে মাছ মাৰো জাল আছে জালৰ যিটো গুড়া আছে তুমি ৰঙা সূতাৰে কঁকালত পিন্ধা 100% ৰাহু ঠাণ্ডা হৈ যাব অট'মেটিক আৰু লগতে ৰাহুৰ দেৱতা কিন্তু ইমান বেয়া নহয় দেই কিন্তু মানুহে ৰাহু বুলি ক'লে ভয় খায় তুমি ৰাহু কোন নম্বৰ ঘৰত আছে ৰাহু তোমাক কি কৰি আছে ৰাহু তোমাক কি দিব বিচাৰিছে সেই বস্তুটো দিয়া লোৱাৰ পজিশ্যনটো তুমি চাব পাৰিব লাগিব অট'মেটিক ৰাহুই তোমাৰ জীৱনত ভৰাই দিব অ'কে মানে মই দুটামান ইণ্টাৰভিউ চাইছিলোঁ তাত ধৰি লওক অকণমান আৰ্গিউ চলিছিলে হা মানে ধৰি লওক কিছুমান ধৰি লওক 25 to 30 এজৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিলে তাৰপিছত চাকৰি নহ'ল লাহে লাহে ডিপ্ৰেশ্যনত যাব ধৰে মানুহবোৰে তো সেইটো মত কয় যে ধৰি লওক ৰাহুৱে আৱৰি ধৰিছে কেতুৱে আৱৰি ধৰিছে সেই বস্তুৰ পৰা ওলাব কেনেকৈ পাৰিম আমি একচুৱেলি মই কওঁ না যদি যেতিয়ালৈকে আমাৰ লাইফটো ছেটেল নহয় চাকৰি বোলে ফিক্স নহয় তেতিয়ালৈকে মাইণ্ডত সেই বস্তু চলিয়ে থাকিব এনি টাইম লাগি থাকিব প্ৰথম দায়িত্ব মা দেউতাৰ যেতিয়া এটা ল'ৰা 20ত সোমাব বা 22ত সোমাব দেখিবা প্ৰতিজন ল'ৰাৰ মনটো চঞ্চল হয় অকণমান পঢ়াৰ পৰা বাহিৰত যায় কিবা এটা কৰিবৰ কাৰণে ইচ্ছা কৰে নতুনত্ব এটা বিচাৰে যে কিবা এটা কৰোঁ লাইফত তেতিয়া প্ৰথমতে মাক দেউতাকৰ দায়িত্ব থাকে সেই ল'ৰাটোক তুমি গাইড কৰা এনি টাইম টাচত থাকা আৰু সি থকা ৰুমটো তুমি পৰিষ্কাৰ কৰি ৰাখা সি থকা আলনাডাল ঘৰৰ যিকোনো আলনা ধুনীয়া কৰি ক্লিয়াৰ কৰি সজাই ৰখা পঢ়া টেবুলখন পূবমুখ কৰি থৈ দিয়া আৰু ল'ৰাটোৱে ডেইলি কি খাইছে ৰুটিন ৱাইজ তাক ছিষ্টেম কৰা অট'মেটিক তাৰ মাইণ্ডটো প্ৰথমতে কুল মাইণ্ডটো যেতিয়া ঠাণ্ডা হ'ব সি চব কৰিব পাৰিব যদি মাইণ্ডটো যেতিয়া উগ্ৰ হৈ থাকিব কিবা কৰিম এটা উদ্ভাণ্ডালি টাইপ তেতিয়া দেখিবা সি একো কৰিব নোৱাৰে তাক প্ৰথমতে তুমি ছিষ্টেমেটিক তাৰ কাৰণে কি কৰিব লাগিব না জব কি জানা না যিকোনো শিৱৰ জব বা হনুমানজীৰ জব যিকোনো জব কৰা ল'ৰাটোৰ মাইণ্ডটো জবে শক্তিয়ে কি কৰে জানা জব তুমি এইটো নহয় বা জব কৰিলে মানুহ বহুত ওপৰলৈ যায় তেনেকুৱা না জবে মানুহৰ মাইণ্ডটো কণ্ট্ৰলত আনিব পাৰে কণ্ট্ৰলত যেতিয়া আহিব সি চিন্তা শক্তি কৰিব পাৰিব যে একচুৱেলি মই পঢ়িব লাগিব বা ইয়াৰ কাৰণে মই এইটো ৰেডি কৰিব লাগিব গতিকে জব শক্তিত পৰম ব্ৰহ্মা তেওঁ বহুত কিবা দিব পাৰে আৰু সেই শক্তিটো যেতিয়া জব কৰিব ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰাং প্ৰচোদয়াতুম দেখিবা অট'মেটিক কুল ল'ৰাটো ঠাণ্ডা হ'ব ধৰিব মাইণ্ডত চিন্তা কৰা শক্তিটো বাঢ়িব এটা পাৱাৰ পাব পজিটিভ আৰু তেওঁৰ সেই শব্দটো যেতিয়া ব্ৰহ্মাণ্ডত ধ্বনি দিব সেই ধ্বনিৰ লগত এটা পজিটিভ এনাৰ্জি সৃষ্টি আৰু সেই শক্তিটোৱে মানুহজনক আগুৱাই যোৱাৰ এটা সেই আগবঢ়ায় আপুনি এতিয়া যিটো জপৰ কথা কৈছে ধৰি লওক মই যদি আপুনি বেলেগ কাৰোবাৰ পডকাষ্টত গ'লহেঁতেন মই যদি চালোহেঁতেন এতিয়া জবটো মই পাম ক'ত মোৰ কাৰণে য'ত ধৰি লওক আমাৰ ঘৰত ইমান এইটোৰ লগত ইমান জড়িত নহয় পূজা অৰ্চনাও নকৰে ইমান ঘৰত কিন্তু মোৰ ট্ৰাই কৰি চাবলৈ মন গৈছে বস্তুটো মই কি ইউটিউবৰ পৰা গৈ চালে হ'ব ইউটিউবৰ পৰা চালে হয় কিন্তু একচুৱেলি মই এটা কথা কওঁ দেই সদায় জব মন্ত্ৰ কিন্তু কি কৰিব লাগে না গুৰুদেৱৰ পৰা ল'ব লাগে কাৰণ গুৰুদেৱৰ দীক্ষিত হয় যিটো জব মন্ত্ৰ তুমি জব কৰিবা সেইটো তোমাৰ কাৰণে পাৱাৰফুল পজিটিভ বুজিছা মই এটা দেখিলোঁ যে ইউটিউবত নানান ৰকমৰ তোমাৰ বীজ মন্ত্ৰ কোৱা আছে সেইবোৰ আনি কিনে ফট কৰি মই জব কৰিলেও নহ'ব সেই জব মন্ত্ৰটো তুমি সিদ্ধি কৰি তোমাক গুৰুদেৱে দিব লাগিব মই এনেকুৱা বহুত মানুহক নিজে মই দীক্ষা দি জব মন্ত্ৰ দি দিছোঁ যিটো জব মন্ত্ৰৰ প্ৰয়োজন ধৰি লওক তোমাক এটা জব মন্ত্ৰ মই কোৱাৰ লগে লগে সেই মন্ত্ৰটো তুমি মোৰ পৰা গুৰুৰ পৰা আদেশ ল'ব লাগিব যে তুমি এইটো জব কৰা তেতিয়াহে তোমাৰ ভাল পাব কিন্তু গুৰুদেৱৰ পৰা সেই লোৱাটো অতি প্ৰয়োজন গুৰু এজন আমাক দৰকাৰ হ'বই নেকি অতি প্ৰয়োজন গুৰু অবিহনে কিন্তু কোনো শিক্ষা নাই তুমি তাত গুৰু জানক या নাজানক গুৰু এজন তোমাক লাগিবই কিন্তু এতিয়া গুৰু বুলি ক'ব লাগিলে আমাৰ ইয়াত ফেক গুৰু বহুত আছে কিন্তু মানুহ ধৰি লওক ইমান 3 কোটি 4 কোটি মানুহ আছে অসমত তো প্ৰত্যেকৰ কাৰণে ধৰি লওক এজন আমি বা নাপাওঁ না তেনেকৈ গুৰু এতিয়া মই আপোনাৰ কথাই কৈছোঁ আপোনাৰ আণ্ডাৰত যদি 100জন মানুহ থাকে ঠিক আছে যি আপোনাৰ আণ্ডাৰত দীক্ষা লৈছিলে আপুনিতো এজনৰ লগত এজনকেতো আপোনালোকে সময় দিব নোৱাৰে মই একচুৱেলি কি কৰোঁ জানা মই মাতো কেতিয়াবা সিহঁতক আহে মোটামুটি ধৰা মোৰ টাচত থাকে কাৰণ যিহেতু দীক্ষা নিশ্চয় মোৰ সেইটো
সেই নিচিনা হ'ব, যজমানৰ নিচিনা হ'ব বা মোৰ শিষ্যৰ নিচিনা, সেই ল'ৰাটোক কেনেকৈ আগুৱাই নিব লাগে মোৰ দায়িত্ব থাকে এটা। গুৰুদেৱ যে মোৰ দায়িত্ব থাকে নাথাকে, তাক আগুৱাই নিয়ে মোৰ বহুতখিনি কাম থাকে। অকল দীক্ষাটো দিলোঁ তাতে সমাপন নহয়, লগতে সেই বীজ মন্ত্ৰটো শুদ্ধ হৈছেনে নাই, স্পষ্ট হৈছেনে নাই, সি কৰিব পাৰিছেনে নাই, তাৰ লাইফত কোনটো বৰ্ষত কি দশা চলি আছে তাৰে ওপৰত তাৰ প্ৰতিকাৰ কৰা মোৰ দায়িত্ব আছে। কিন্তু মই তোমাক এটা কথা ক'ম, নেচাৰেল প্ৰতিকাৰ সদায় ইউজ কৰিবা, তাত যথেষ্ট হ'ব। বেলৰ গছৰ শিপা সাধাৰণ প্ৰতিকাৰ নহয় দেই, কিন্তু বহুত হেভি প্ৰতিকাৰ। বেল গছৰ শিপা এডাল যদি তুমি এনি টাইম তোমাৰ সোহাতত পিন্ধি থাকা, তুমি এক্সিডেণ্টৰ পৰা বাচিব পাৰিবা। তুমি অশ্বগন্ধা গছৰ শিপা যদি পিন্ধা, মনৰ যিটো দুৰ্বল নিগেটিভ সেইটো তোমাৰ আঁতৰি যাব। তুমি ব্ৰহ্মযষ্টি গছৰ শিপা পিন্ধা, অৰ্থাৎ স্বয়ং তোমাৰ কৰ্মত ছাকচেছ পাবা তুমি। এইবিলাক বহুত পজিটিভ হয়, তুমি মাত্ৰ ল'বা। আৰু বেছি দাম নহয় এইবিলাক, 10 টকা 25 টকা 20-30 টকা। এইবোৰ প্ৰত্যেকটো ৰেমেডি এটা মানে ধৰি লওক প্ৰব্লেমৰ পৰা বচাই নে? 100%। মই নিজে স্বয়ং লৈছোঁ, মই ৰুদ্ৰাক্ষৰ মালা, তোমাৰ গাছৰ শিপা, মই এইবিলাক লৈ চলি আছোঁ, ভগৱানৰ কৃপাত চলি আছোঁ। আৰু গুৰুদেৱ আৰু পূৰ্বপুৰুষ, আচ্ছা আজি বাৰু তুমি এইবিলাক পিন্ধিছা, তোমাৰ হাতত তুমি কিবি পিন্ধিছা, তোমাৰ পূৰ্বপুৰুষে কি পিন্ধিছিলে? নো আইডিয়া। জপ কৰিছিলে, পূৰ্বপুৰুষে ভগৱানক স্মৰণ কৰিছিলে, নিজৰ মন্দিৰত শৰাই দিছিলে, বাৰ পালন কৰিছিলে, শনি মন্দিৰত যায় কেতিয়াবা কিবা দান দক্ষিণা কৰিছিলে, তাত ছাড়া কেতিয়াবা কিবা পিন্ধিছিলে নেকি? নাই পিন্ধা। শুনা, আজিও কিন্তু মই তোমাক ক'লোঁ, যিবিলাক যোগীয়ে কেতিয়াও কিন্তু সদায় জপৰ ওপৰত চলে। আৰু যিবিলাক সাধক বা যিবিলাক তোমাৰ নিজক বচাবৰ কাৰণে বা সদায় সাধনা বা জপ কৰা, তুমি ওম কালিকা ঐ বিদ্মহে শ্মশানবাসিনী নিধিমহি তন্ন ঘৌৰং প্ৰচোদয়াতম, কম সৰু সুৰা জপ নহয়, দেৱী কালী আইৰ ভগৱতী, হয় নে নহয় কোৱা? গতিকে তেওঁৰ যেতিয়া জব কৰিবা তুমি পজিটিভ, নিজৰ ওপৰত ভাইব্ৰেশ্যন হ'ব এটা, সেইটোৱে পজিটিভ। গম পাইছা? তুমি মন্দিৰ যোৱা, মন্দিৰ কি জানা না? তুমি জানা প্ৰতিজন মানুহে মন্দিৰ কিয় যায়? মন্দিৰ যে পজিটিভ স্থলীৰ এনাৰ্জি এটা জেগা, হয় নে এনেকুৱা? কাৰণ তুমিও মন্দিৰত যদি সদায় মনটো কোমল কৰা, এযোৰ পবিত্ৰ কাপোৰ পিন্ধা, পবিত্ৰ মনেৰে যাতে 100 পানী ঢালে নাই, সেই জেগাটো আমি প্ৰতিজন মানে তেনেকুৱা কৰোঁতে তাৰ এটা পজিটিভ শক্তিৰ স্থলী হৈ পৰে। সেইকাৰণে মন্দিৰ যাব লাগে, তাত নিজৰ মনৰ দুখবোৰ শ্বেয়াৰ কৰিব লাগে। মানুহে যদি ধৰি লওক ইমান সৰু সৰু কিছুমান কথাই নিজৰ লাইফটো চেঞ্জ কৰিব পাৰে, তেতিয়াহ'লে ইমান দামী দামী আঙুঠিবোৰ কিয় পিন্ধে মানুহে? বিশ্বাস কৰা, লাখ লাখ টকা আপুনি নিদিয়ে নাই? মই কেতিয়াও নিদিওঁ, মই কিন্তু এই নেচাৰেল প্ৰতিকাৰ কৰি দিওঁ। কিন্তু মই এটা কথা কওঁ, মানুহবোৰ আহিছে, চেঞ্জ হৈছে দে, বহুত হৈছে, কিন্তু মই তোমাক ক'লোঁ লাহে লাহে আহি আছে, এইবোৰ চেঞ্জ হয়, ঠিক আছে। কিন্তু সেইটো বস্তু একদম 100% ফেক নে? মই মোৰ তৰফৰ পৰা মই নাজানোতে, কিন্তু মই জানাত মই মোৰ হিচাপৰ পৰা মই বিশ্বাস নকৰোঁ। কিয় বিশ্বাস নকৰোঁ জানানে? মই আজিলৈ দিয়াও নাই, বা মই গুৰুদেৱে দিব নিদিওঁ, বা মই ভৱিষ্যতে কাকো নকৰোঁ। মোৰ মাজু দুটা কৰি গ'ল, ডাঙৰ দুটা কৰি গ'ল, মামাহঁতে কৰি গ'ল, মোৰ গুৰুদেৱে কৰি গ'ল, কেতিয়াও দিব ছাজেষ্ট নকৰিলে মোক। মই 1.5 লাখ মান টকা পিন্ধিলোঁ বস্তু, তাৰপিছত ধৰি লওক 2 দিনমান। মই তোমাক সাধাৰণ কথা কওঁ, মাজতে মাত দিলোঁ তোমাক। তোমাৰ নামটো কোৱা? মোৰ ওৱেচিছ তালুকদাৰ। ৰবিভুক্ত স্থান, অৰ্থাৎ তোমাক ৰবিয়ে জীৱনৰ কৰ্মফলবোৰ আগুৱাই নিব খোজে। কেতিয়া কিছুমান নিজৰ আপোন মানুহৰ পৰা তুমি পিছুৱাই আহিব লগা, হয়নে নাই কোৱা? সৰু সৰু পইণ্টৰ কাৰণে, কিন্তু মনটো তোমাৰ খুব ডাঙৰ, বহুত কিবা কিবি কৰিব বিচাৰা, কিন্তু কিছুমান কাৰণত তুমি ৰৈ যোৱা। কাৰণ কেনেকুৱা ধৰণৰ কাৰণ? যিকোনো কাৰণ, তোমাৰ ধৰি লওক কেতিয়াবা পইচাৰ ক্ষেত্ৰত নহয়, কাৰণ পইচাক তুমি কেতিয়াও পইচা বুলি নাভাবা। তোমাৰ জীৱনত তোমাৰ ছাকচেছ তোমাক সেই লাগে, বুজি পাইছানে নাই? তাৰমানে জগত লাগে, কিবা এটা কৰিব লাগে, তোমাৰ সদায় এনি টাইম তুমি এইটো মুডত থাকা, তুমি পইচাক কেতিয়াও তুমি পইণ্ট নকৰা, বুজি পাইছানে? এটা তোমাৰ এইটো মূলত কাৰণ কিয় জানা? তোমাৰ ৰাহু 6 নম্বৰ ঘৰত বহি আছে। এতিয়া কিমান নম্বৰলৈ আনিব লাগিব মই ঠিক কৰিব? তুমি অন্য একো কৰিব নালাগে, তুমি কেতিয়াও মোৰ হিচাপত তুমি গাহৰি মাংস গ্ৰহণ নকৰিবা। লগতে তুমি সদায় মঙলবাৰ হনুমান চলিচা পাঠ কৰিবা। আৰু কওকচোন, কিবা ভাল লাগিছে মই শুনি এইখিনি কথা। সঁচা কথা কওঁ, আৰু জীৱনত কি জানা, তুমি মানুহক ভাল পাব জানা, কিন্তু কি জানা, তোমাক ভাল পোৱাৰ সুযোগ লৈ বহুতে তোমাক জীৱনত ঠগাই থৈ গৈছে, অন্যায় কৰিছে, কিন্তু তুমি প্ৰতিবাদ নকৰা, নীৰৱে সহ্য কৰা, সময়ত দেখুৱাই দিম, এইটোলৈ অপেক্ষা কৰা, সময়ক অপেক্ষা কৰা। তুমি জানা সময়তকৈ গতিশীল কোনো নহয়। মই কিন্তু দাদাক বিশ্বাস কৰিছোঁ দেই, এতিয়া লাহে লাহে মই অকণ চেঞ্জ হৈছে। তুমি ইমান বিশ্বাস কৰা নাছিলা? মই অলপ ডিলিউজনত আছিলোঁ, মই সঁচা কথা কৈছোঁ, কাৰণ বহুত মানুহ পাইছোঁ মই। হয় হয়, সঁচাকৈ বহুত মানুহ পাইছোঁ মই লাইনত, তেওঁলোক চবেই কিবা কিবি কয়, এইকেইটা কথা মানে মোৰ ক্লিক কৰিছে মানে জেগাই জেগাই। মই মিণ্টু দাক এটা কথা কৈছোঁ, আপুনি বেয়া নাপাব, কিন্তু মই আপোনাৰ দুজন পডকাষ্ট চাইছিলোঁ, তলত কিছুমানে আপোনাক বেপাৰী বুলিও কৈছে, ঠিক আছে, যেনেকে বেলেগ আছে। আপুনি নিজকে মানে সমাজৰ প্ৰতি কেনেকুৱা এটা নিজৰ দায়িত্ব আছিল? মই আজিও কওঁ, আজিৰ তাৰিখতো কওঁ, আপোনাৰ এইমটো কি? একদম জেনুইনলি ক'ব। একদম মোৰ এম, মই প্ৰথম কথা কৈছোঁ না, মোৰ পইচা ইনকাম কৰা এম নহয়,
প্ৰথম কথা মোৰ পইচা ইনকাম কৰাম নহয় মোৰ ধাৰণা কি জানো না মই জ্যোতিষশাস্ত্ৰ কাৰণ এই জ্যোতিষশাস্ত্ৰখন সৰু বস্তু নহয় বা মোৰ পূৰ্বপুৰুষে কৰিছিলে গতিকে ই যে সঠিক গাইডত যায় সঠিক গাইডত নি এটা জাগাত মই থিয়া কৰা কাৰণ মই জ্যোতিষ ডাঙৰ কৰি এখন আশ্ৰম খোলাৰ মোৰ বিৰাট ডাঙৰ এটা ইচ্ছা আশ্ৰম খুলিম আৰু কেতিয়াও মই কাৰো পৰা বিনা ডোনেশ্যন পইচা নলোৱাকৈ মই ট্ৰিটমেণ্ট কৰিম মোৰ মন্দিৰত আহিব মই সিহঁতক ট্ৰিটমেণ্ট কৰিম বিনা পইচাই আৰু নেচাৰেল প্ৰতিকাৰবোৰ মই লিখি দিম মানুহক মই তেনেকৈ উপকৃত কৰা কাৰণ এজন মানুহ মোৰ তাত কেতিয়াই জানা তুমি বহুত বিপদত পৰে কেতিয়াও সম্পদত বা ইচ্ছা কৰি মোৰ তাত ফুৰ্তিত নাহে কেতিয়াই বিপদত পৰে বিশ্বাস কৰে একোজন মানুহ কান্দি দিয়ে হৈ কান্দি দিয়ে কিমান যন্ত্ৰণাত থাকে সেই যন্ত্ৰণাৰ পৰা মানুহবোৰক মুক্তি দিবৰ মন যায় কি জানানা যেতিয়া দুখত কান্দি কৰি তুমি পইচা চাবলৈ তেতিয়া মন নাযায় মাত্ৰ মানুহজন ভাল হওক এইটো ইচ্ছা যে মই সাধাৰণ কথা কওঁ এজন যেতিয়া কেঞ্চাৰ পেচেণ্ট তোমাৰ ওচৰত চিঞৰি চিঞৰি বুক ঢাকুৰি কান্দিব তেতিয়া তুমি পইচা ল'ব পাৰিবা কেতিয়াও নোৱাৰা তুমি মাত্ৰ চাবা তাক যন্ত্ৰণৰ পৰা মুক্তি দিবলৈ হয়নে নাই কোৱা কেতিয়াবা এনেকুৱা থাকে কি জানানা ল'ৰা এটাই ইমান পঢ়িছে পঢ়াৰ পাছতো সি মুক্তি বনাই তাৰ চাকৰি হোৱা নাই সি থমকি ৰৈছে বাৰ টেনশ্যনত ভুগিছে ইভাগে তাৰ বিয়াৰ সময় হৈছে প্ৰেমত বাধা হৈছে জীৱনৰ মনটো কিবা এটা ডিপ্ৰেশ্যন টাইপ হৈ গৈছে তেনেকুৱা ধৰণৰ ল'ৰাবোৰক অকণমান লাইন দেখুৱাবৰ ইচ্ছা সেইকাৰণে মোৰ এটা জেগা মই এক জেগাত ধুনীয়া কৰি এখন আশ্ৰম খুলি মই ভৱিষ্যতে মানুহবোৰক আগুৱাই নিয়াৰ ইচ্ছা অন্য বেলেগ একো নহয় এনেকুৱা ধৰণৰ কিছুমান মানুহক সৎ পথ দেখুৱাবৰ ইচ্ছা আপুনি বেলেগকো নিজৰ মানে জ্ঞানখিনি বিলায়নে বহুত বিলাওঁ মোৰ ল'ৰাক মই বিশ্বাস কৰা এতিয়াৰ পৰা ট্ৰাই কৰিছোঁ মোৰ ল'ৰা এতিয়া 6 বছৰ হোৱাই নাই হনুমান চলিচা 42 লাইন মুখস্থ মোৰ ল'ৰা এতিয়াৰ পৰা এতিয়া আপুনি ধৰি লওক যেনেকৈ কৈছে এতিয়া কেঞ্চাৰৰ কথা হয় ট্ৰিটমেণ্ট কৰিব পাৰিবনে আপুনি মই নোৱাৰো দেই মিছা কথা নকওঁ প্ৰভু এইটো নাই দেই জ্যোতিষশাস্ত্ৰত কাৰণ কেনা বেমাৰৰ লগত মই মিছা কথা কৈ তোমাক ক'ব পাৰোঁ মই কেঞ্চাৰ ভাল কৰিম ৰাইজে পূৰা গালি পাৰিব মই তোমাক ক'লোঁ কেঞ্চাৰৰ ট্ৰিটমেণ্ট ইমান ইজি বস্তু নহয় সেইটো পৰম ব্ৰহ্মাৰ সেই কথা ঠিক আছে গতিকে ডাক্তৰৰ ট্ৰিটমেণ্ট ল'ব লাগিব চায়েন্স শুনা জ্ঞানৰ পৰা বিজ্ঞানৰ উৎপত্তি হয় কিন্তু তথাপিতো মই কওঁ বিজ্ঞানক প্ৰথমতে সেই দিবই লাগিব হয়নে নহয় কোৱা গতিকে মানিবই লাগিব তেওঁলোকে এই পৃথিৱীত বহুত কিবা কিবি কৰিছে নে নাই কোৱা তেওঁলোকৰ বহুত অৱদান আছে হয়নে নাই কোৱা গতিকে বিজ্ঞানকো মানিব লাগিব গতিকে কেঞ্চাৰ পেচেণ্টবোৰ যাবই লাগিব ডাক্তৰৰ তাত আমি কোনবিলাক কৰিব পাৰোঁ চোৱা এটা ল'ৰাই পঢ়া নাই মই এটা বস্তু দিয়াৰ লগে লগে ল'ৰাটো যে একদম পঢ়ি পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন হ'ব তেনেকুৱা নহয় মই কিটো কৰিব পাৰোঁ যে ল'ৰাটোৱে পঢ়া নাই মনটো চঞ্চল হৈছে মই তাক এটা প্ৰতিকাৰ কৰি কিনে তাৰ পঢ়াৰ প্ৰতি মনটো লগাই দিবহে পাৰোঁ বুজি পাইছানে জ্যোতিষ কেনেকুৱা বস্তু যে জ্যোতিষে তোমাৰ পঢ়া নাই ল'ৰাটো পঢ়িবৰ কাৰণে তাৰ মনটো বাধ্য কৰি দিব পাৰে যে পঢ়ৰ বাকীখিনি ল'ৰাটো আগুৱাই নিব লাগিব হয়নে নহয় কোৱা গম পাইছোঁ আপুনি এতিয়া ধৰি লওক জ্যোতিষৰ লগতে নতুন এটা বস্তু খুব চলি আছিলে মাজতে মই শুনি আছিলোঁ তন্ত্ৰ সাধনা মন্ত্ৰ এইটো বস্তুৰ লগত আপুনি অলপ জড়িত হয়নে মই জড়িত হয় কিন্তু দুইটা বেলেগ বেলেগ বস্তু নহয় জানো নহয় জ্যোতিষৰ লগত মই কওঁ না জ্যোতিষৰ অংগ হয় জ্যোতিষৰ লগত তুমি তন্ত্ৰ জানিবই লাগিব জ্যোতিষৰ লগত তুমি পূজা পাতি জানিবই লাগিব জ্যোতিষৰ লগত তুমি এই আনুষংগিক এটা গোটেইকেইটা যেতিয়া জানিবা তেতিয়াই তুমি জ্যোতিষৰ বহুতখিনি জ্ঞান পাবা জ্যোতিষশাস্ত্ৰ ঠিক আছে কাৰণ কিয় তুমি এটা গ্ৰহৰ যেতিয়া প্ৰতিকাৰ দিবা যেতিয়া এটা বীজ মন্ত্ৰ দিবা সেই বীজ মন্ত্ৰটো তাক তোমাৰ বৈদিকত আছে তান্ত্ৰিকত আছে তাক সেই বস্তুবিলাকক তুমি শোধন কৰি তাক সেই মন্ত্ৰবিলাক বীজ মন্ত্ৰকেইটাক জাগে কিনে এজন মানুহক দিব ক'ব পাৰিব লাগিব তাৰ কাৰণে তুমি প্ৰথমতে তান্ত্ৰিক ৰূপে পূজা কৰিব পাৰিব লাগিব হয়নে এনেকুৱা সেইকাৰণে তুমি তন্ত্ৰ লাইনত যাবই লাগিব তেতিয়াহে তুমি মন্ত্ৰবোৰক জগাব পাৰিবা সেই মন্ত্ৰবোৰক বেলেগক দীক্ষা বা বেলেগক দিব পাৰিবা কিন্তু তন্ত্ৰটো অকণমান নিগেটিভ এনাৰ্জি টাইপ নহয় জানো ফিল্ডটো মই এটা কথা কওঁ না তন্ত্ৰ একচুৱেলি যিটো নিগেটিভ বুলি কয় বহুতে মানুহে কয় যে নিগেটিভ কৰে নিগেটিভ কোনজন মানুহে কৰিব পাৰে সেই নিগেটিভ কৰিব পৰা কেপাচিটি মানুহ কিন্তু মই তোমাক কওঁ বহুতে কয় কিন্তু তেনেকুৱা মানুহ খুব কম আছে কিন্তু আমি ভাবি সেই বস্তুটো মোৰ ওপৰত কিবা কৰা বুলি আমি বহুত মানুহ ডিপ্ৰেশ্যন মই তোমাক সাধাৰণ কথা কওঁ আজি যদি মই তোমাক যদি ইয়াত কৈ যাওঁ যে তোমাক অমুক কৰিছে তুমি এইটো কথা কিন্তু তোমাৰ ব্ৰেইনত বহুত বাৰ টাচ কৰি থাকিব না নাথাকিব তেনেকৈও কিন্তু মানুহ ডিপ্ৰেশ্যনত আহি যায় গতিকে বহুতে বহুত কয় তন্ত্ৰ জগতৰ কথা মই এইবিলাক একচুৱেলি এইটো বিষয়ে মই তোমাক ক'ব বিচৰা নাই ইমান বহলকৈ কিন্তু তন্ত্ৰ জগতটো অলপমান বেলেগ জগত অ'কে মই তন্ত্ৰটো কি কাৰণে সুধিছিলোঁ আপোনাৰ আমাৰ গাঁৱত মানে হয় সম্বন্ধীয় মানুহে ঠিক আছে সিহঁতো ঘৰত মানে ধৰি লওক এতিয়া মই আৰু মাজতে কওঁ তন্ত্ৰ জগতত তুমি হাতখন তাত থৈ দিয়া কথাটো ইয়াতে পৰা হাতখনে থৈ দিয়া মই যদি ইয়াৰ পৰা যদি 3টা শব্দ কৈ কিনে মই ধুনীয়া কৰি ইয়াত নাহি মাৰি তোমাৰ হাতখন শ্ল' কৰি আহি থাকিব
এইটো এটা শক্তি তন্ত্ৰ শক্তি হয় না কিন্তু সেইবুলি মই তাক য'তে ত'তে ইউজ কৰিব নোৱাৰোঁ ঠিক আছে মই এইটোহে কৰিব পাৰোঁ বা তোমাৰ ঘৰত যদি কিবা নিগেটিভ এনাৰ্জি আছে মই এইটোহে কৰিব পাৰোঁ ঠিক আছে বহুতে যিবিলাক কয় মই তন্ত্ৰৰ দ্বাৰা অমুক কৰোঁ তমুক কৰোঁ এইবিলাক তেনেকুৱা বস্তু নাই তন্ত্ৰ সেইবিলাক কৰিবৰ কাৰণে তুমি আগতে এটা শক্তিৰ উৎপত্তি কৰিব লাগিব তন্ত্ৰ সাধনাৰ সেই উৎপত্তিটো কৰি শক্তিটোক তুমি নিজৰ গাত মিলন কৰিব লাগিব তাৰ পাছতে তুমি তন্ত্ৰৰ দ্বাৰা বেলেগৰ ক্ষতি বা বেলেগ কৰিব পাৰিবা ভয় লাগি গৈছে দেখোন আচৰিত ধৰণৰ কথা তোমাক ক'লো কথাটো আজি ভৈৰৱৰ জপ কৰিব লাগিব আজি কালি আই দেৱী ভগৱতী সেইবুলি ভগৱতী বেয়া নহয় দেই কিন্তু তেওঁৰ এটা শক্তি আছে সেই শক্তিটোৰ দ্বাৰাই মানুহৰ ভাল কৰিব পাৰিবা অট'মেটিক যেতিয়া তেওঁৰ নামত জপ কৰিবা যেতিয়া নেকি তোমাৰ কি বুলি কয় যিকোনো দেৱ দেৱীৰ জপ কৰিবা অট'মেটিক এটা তোমাক শক্তি উৎপত্তি বা শক্তিটো দি তুমি মানুহক ভাল কৰিব পাৰিবা সেইটো মই নিজে ফিল কৰিব পাৰিম নে অট'মেটিক মই তোমাক আৰু সাধাৰণ কথা কওঁ তুমি ওম যদি ধৰি লোৱা যিকোনো দেৱী মনসা ওম নাৰায়ণ বিদ্ময় বিসৰ্জ্য ধীমহি তন্নো দেৱী প্ৰচোদয়াৎ ওম প্ৰিং এই শব্দটো তুমি অট'মেটিক যেতিয়া জপ কৰি থাকিবা তোমাৰ এটা ভাইব্ৰেশ্যন শক্তি হ'ব অট'মেটিক তুমি ফিল কৰিব পাৰিবা সেইটোকে কয় শক্তি আপুনি মোক এটা দিব পাৰিবনে তেনেকুৱা মন্ত্ৰ অট'মেটিক দিম মই গৈ একদম ভালকৈ পঢ়িম মই অডিয়েঞ্চক কমো কিন্তু পাছত যে মই বস্তুটো মই ফিল কৰিছোঁ নাই যদি মই অনেষ্টলি ক'ম যদি মোৰ বেয়া মানে ফিল একো নাই কৰা মই কমো কিন্তু যে মিণ্টু দাই মোক এইটো ভুল মন্ত্ৰ দি থৈ গৈছে মই তোমাক হাতৰ মুঠা মাৰি ধৰা এনেকৈ ধৰা ওম ওম কালিকা ঐ বিদ্মহে শশানবা চিন্নি ধীমহি তন্ন ঘৌৰং প্ৰচোদয়াৎ ওম এই বস্তুটো তুমি মুঠা মাৰি থাকা তাৰপিছত নিজে নিজে দেখিবা হাতৰ মুঠা গৰম যাব অট'মেটিক ফিল কৰিব পাৰিবা অ'কে ঠিক আছে মই তেতিয়ালৈকে ভালকৈ প্ৰেক্টিছ কৰিম আপোনালোকেও কৰিব আৰু আপোনালোকে কমেণ্টছত জনাব ওম কালিকা ঐ বিদ্মহে শশানবা চিন্নি ধীমহি তন্ন ঘৌৰং প্ৰচোদয়াৎ ওম যিটো লিখাই থাকে অ'কে থেংক ইউ মই ভাল বস্তু এটা শিকিছোঁ আজি মই এতিয়ালৈকে কোনো মোক এনেকৈ দিয়া নাছিলে কিন্তু বহুতে কথা পাতিছে কিন্তু ধৰি লওক মই ফিল কৰিব পৰাকৈ একো বস্তু পোৱা নাছিলোঁ মানে মই আপোনাৰ মিণ্টুতে কি কাৰণে কথাটো সুধিছিলোঁ আমাৰ মানে গাঁৱৰ যিটো ইনচিডেণ্টটো কৈছিলোঁ তাত মানে ধৰি লওক গিৰিয়েক ঘৈণীয়েকে নতুনকৈ বিয়া পাতিছিলে দেই নতুনকৈ আহিছে আৰু সেইটো লাভ মেৰেজেই আছিলে মানে কিন্তু অহাৰ পাছত যেতিয়া বিয়া পাতি ঘৰত সোমালে তাৰপাছত মানে সেই ফিলটো নাইকিয়া হ'ব ধৰিলে লাহে লাহে কাজিয়া হ'ব ধৰিলে আৰু একদম ইমিডিয়েট হৈছে মানে এইটো মই কওঁ শুনা এইটো বস্তু কিন্তু অকল তন্ত্ৰৰ কাৰণে নহয় দেই কিন্তু বহুতে ব্লেক মেজিক বুলি কয়তো ব্লেক মেজিকৰ কাৰণে নহয় আৰু কি জানে একচাম মানুহে কিন্তু ব্লেক মেজিক কৰা বুলি কয় আৰু ফটকৈ কি কৰি দিব জানা নাই তোমাৰ ঘৰৰ মানুহ কৰিছে এই তুমি এতিয়া মৰা তুমি ইয়াৰ প্ৰুফ কি তোমাৰ ওচৰত তাক ডিপলি তুমি ভাবিবা ডিপলি তুমি পইণ্ট কৰা প্ৰথমতে তোমাৰ বাস্তৱটো চোৱা তুমি পইণ্ট কৰা ক'ত এফেক্ট হৈ আছে মোৰ সেই বস্তুটো নিজৰ মাজত ষ্টাডি কৰা তুমি কৰি কিনে সেই পইণ্টটো তুমি চাবলৈ কাৰণে চেষ্টা কৰা ঠগৰি কৈ দিলে তোমাৰ নিজৰ ঘৰৰ মানুহ তুমি ভাই কি কৰিলা নিজৰ ঘৰৰ মানুহক বেয়া পাই একদম তালি তপলা পাতি গুৱাহাটীতে ভাড়া ঘৰ লৈ গ'লে একদম ফিটিং বুজি পাইছে নে নাই তুমি প্ৰথমতে চোৱা যে কেতিয়াবা কি হয় হাজবেণ্ডৰ হয়তো ট্ৰিপ চলিব কিছুমান নক্ষত্ৰৰ দোষে তেওঁৰ অকণমান অপকাৰ কৰি আছে বা ঘৰৰ বাস্তুটো কেতিয়াবা কিছুমান কাৰণত ভুল হৈ আছে বা তেওঁৰ বিয়া হৈ অহাৰ পাছত তেওঁৰ কিছুমান বস্তু সেই লগত মিলা নাই সেই বস্তুবিলাক অকণমান মিলাবলৈ চেষ্টা কৰা আৰু সাধাৰণ গাঁৱৰ যি সৰু সৰু জ্যোতিষীবোৰ আছে হাতেদি কুস্তি লিখে এইবিলাক সাধাৰণ জ্যোতিষী নহয় দেই এইবিলাকৰ ৰিচাৰ্চ কিন্তু বহুত থাকে সিহঁতে পূৰ্বপুৰুষৰ লগত ৰিচাৰ্চ কৰি কিন্তু আহি জ্যোতিষী হয় বুজিছেনে সেইবিলাক কিন্তু অকস্মাত হোৱা জ্যোতিষী নহয় গতিকে সেই বস্তুবিলাক অলপ অকণমান টাচ কৰা কুস্তিখন দেখুওৱা কুণ্ডলীখন দেখুওৱা অকণমান কুণ্ডলীৰ ওপৰতো নহয় নিজক সেই কৰা জব কৰা নিজক অকণমান পইণ্টবোৰ ধৰা সেইবিলাক চাই চিতিয়ে দেখিবা অট'মেটিক ৰিজাল্টবোৰ কিন্তু ওলায় নহ'লে কি হয় জানানা মই তোমাক সাধাৰণ কথা কওঁ বহুত ৰকমৰ মানুহ আছে কেৱল তোমাৰ ঘৰৰ মানুহ কিবা কৰিছে তোমাৰ কাষৰ ঘৰৰ কৰিছে তোমাৰ তিনি ঘৰ এইবিলাক শব্দ শুনি মই বস্তু আহি মোৰ তাত চেম্বাৰত কৈ নহয় গতিকে এই বস্তুবিলাক আগে নিজৰ মাজতে তুমি ষ্টাডি কৰা আপুনি বাস্তুশাস্ত্ৰৰ লগত মানে কিবা এই বস্তুবোৰ মেটাৰ কৰে নেকি কৰে আমি এতিয়া যেতিয়া ঘৰ বনাওঁ মানে আজিকালি প্ৰায় দেখুওৱা হয় ঠিক আছে এইটো কিছুমান জেগাতো বিজনেছ টাইপে হৈ গৈছে আৰু এছিষ্টেণ্ট পঠিয়াই আজিকালি বাপৰে বাপ এইবিলাক নকবা এইবিলাক ৰিচেণ্টলি হৈ গ'ল মানে ইনচিডেণ্ট এটা মই ডেকা ল'ৰা এটা আহিছে ধুনীয়াকৈ মোৰ ধৰি লওক এইটো মোৰ ভিজন দেই ধৰি লওক যেতিয়া আপোনালোকৰ লাইনৰ মানে অকণ মানুহ দেখো অকণমান দেখাটো মানে অকণমান মেটাৰ কৰে ন নকৰিব পাৰে মে বি জিন্স পেণ্ট পিন্ধা ল'ৰাটো জানিব পাৰে কিন্তু ইমান কেজুৱেলি কথা চথা পাতি কৈ থৈ গ'ল মানে মোৰ বিশ্বাস নহ'ল যে মানে নলেজ আছে ঠিক আছে মই তেখেতৰ প্ৰফাইলো চাইছিলোঁ ইমান নাই মোক ক'লে যে আমি ছাৰে পঠিয়াইছে মোক তেখেতে মই মোক এটা কথা কওঁ আজিকালি কি হৈছে জানা আহিব তোমাৰ ধুনীয়া কৰি লেপটপত চাব চাই কিনে পইণ্টকেইটা মিলাব আৰে বাস্তৱ তেনেকুৱা বস্তু হয় তেনেকুৱা বস্তু নহয় বাস্তু চাবৰ কাৰণে তুমি প্ৰথমতে মাটিটো পৰীক্ষা কৰিবা মাটিটো কি মাটি ভেটিটো কি নাগৰ ভেটি নে কি ভেটি
এইটো মানে নতুন ঘৰ লোৱাৰ আগতে চাবই লাগে নি মাটি চাবই লাগে কিনাৰ আগে আমাৰ মানুহবিলাকে আগৰ দিনৰ মানুহবিলাকে সেইটোৱেতো কৰিছিলে না আগে এজন গাঁৱৰ জ্যোতিষীজনক মাতি আনিব আনি কিনে ক'ব তুমি ভেটিটো চোৱা ভেটিটো আগে চাই দিব ভেটিটো চাই কিনে চাব বাবা তুমি এটা কাম কৰিবা বোলে কি দক্ষিণ ছাইডৰ পৰা 8 ফুট মাটি বাদ দি কিনে ঘৰটো বনাবা 8 ফুট এইটো নাগৰ ভিতৰত পৰিছে নাগৰ ভিতৰত পৰিলে কি হয় জানা না ঘৰখন অশান্তি হয় বেমাৰ আজাৰ হয় পইচা পাতিবোৰ নাথাকে কাৰণ নাগৰ ভেটি মানে কি তলা নহয় গিলাচ ওপৰতে পানী ঢালে তলত থাকে নি নাথাকে ঠিক তেনেকুৱা গতিকে এই চিষ্টেমত আগৰ জ্যোতিষীবোৰে বুজাই দিছে এতিয়া কেনেকুৱা আছে না আপোনাৰ লেট্ৰিনটো নৰ্থ ইষ্টত পৰিছে আপুনি ভাঙি দিয়ক আপোনাৰ নামঘৰৰ কাষত ঘৰ পৰিছে এইটো ভাঙি দিয়ক তাৰমানে এনেকুৱা কথা কিছুমান নিগেটিভ তাৰমানে তৎকা চাইছে কিছুমান বস্তু কৰি এইটো তেনেকুৱা বস্তু নহয় মই তোমাক ক'লোঁ মোৰ বিশ্বাস কৰা লেট্ৰিন বাথৰুম নৰ্থ ইষ্টৰ কণাৰ পিনে আছে বুজিছা কিছুমান উল্টা কয় মোৰ আছে কিন্তু ৰিয়েলি একচুৱেলি নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম থাকিব নাপায় দেই কিন্তু সঁচাকৈ নাপায় কিন্তু মোৰতো আছে মোৰ আছে কিন্তু মই কিবা হৈছে নেকি মই কওঁ শুনা অৰ্থাৎ গংগা দেৱী শিৱৰ জোতাত থাকে শিৱ উত্তৰ ছাইডে থাকে তাহলে উত্তৰ ছাইডে মোৰ পুখুৰী এটা আছে কাৰণ মোৰ নৰ্থ ইষ্টৰ কণাৰ পৰা বা ছাইডে এটা ডাঙৰ পুখুৰী আছে পানী থাকিব লাগে তাতে আছেনে পানী আছে গতিকে লগতে মোৰ বাঁহগাজ য'ত থাকিব লাগে দক্ষিণ ছাইডৰ সেই কণাটোত মোৰ ধুনীয়া কৰি বাঁহগাজ আছে গতিকে মোৰ অট'মেটিক সেইটো মিলি আছে নে নাই কোৱা আৰু লগতে মোৰ সীমাটো মই চাই লৈছোঁ ধুনীয়া কৰি তোমাৰ সেই কৰিছোঁ কি বুলি কয় তোমাৰ বাস্তুত মতে মোৰ মাটিটো দীঘল পোতালটো মই জুখি কিনে তাৰ ওলাই লৈছিলোঁ দেখিছোঁ যে মোৰ দক্ষিণ ছাইডৰ পৰা 18 হাত মাটি মই বাদ দিব লাগে সেই 18 হাত মাটি মই নাগৰ ভেটা সেইখিনিত মই দেৱকৰ্মহে কৰিব পাৰোঁ পূজা পাতি বা পূজা মণ্ডপ কৰিব পাৰোঁ সেইখিনিত মাটি বাদ দি মই ঘৰ বনাইছোঁ নহ'লে মোৰ সিভাগে এটা ৰুম ওলাই যায় কিন্তু মই বনোৱা নাই কিয় বনাই সেই 18 ফুট মাটিত বনালে মোৰ সৈতে এনেকৈ সেই বাস্তু চাব লাগে সেই বস্তুটোৰ ওপৰতে মানুহজনক উপকাৰ কৰাত গম পাইছা এতিয়া বহুতে ক'ব যে ফ্লেটত থকা মানুহবোৰে কি কৰিব ফ্লেটত থকা মানুহবোৰে কি কৰিব তুমি যিদিনা ফ্লেট ল'বা সেই ফ্লেটৰ দিনটো তোমাৰ ডেট অফ বাৰ্থটো দুটা কেলকুলেশ্যন কৰি এটা সংখ্যাৰ উৎপত্তি হয় তাৰপিছত এই ঘৰৰ এটা 4 মাহটো যোগ কৰি কিনে এটা ধুনীয়া মেথ যায় চাবা যদি 1 ওলাই ধুনীয়া যোগ 2 ওলাই যদি তাৰ ঘৰৰ কি ভেটি তাতে অট'মেটিক ওলাই দিব পাৰি নাজানে আজিকালি কেৱল কেলকুলেশ্যন কৰি দীঘল ফুটাৰ পশ্চিমত অমুক আছে গোবৰস্থানত অমুক আছে এইটোৱে জানে একে বিশেষ আপুনি যিটো 8 ফুট কৈছে এৰিব লাগে গুৱাহাটীতটো 8 ফুট এৰিব নোৱাৰে বাৰু নোৱাৰে তাৰো প্ৰতিকাৰ আছে তুমি 8 ফুটৰ মূৰত এটা খুঁটি পুতিব লাগিব অৰ্থাৎ যেতিয়া তুমি ঘৰ বনাবা সেই তাৰ পৰা 8 ফুট মাটি বাদ দিব নোৱাৰিলে 8 ফুটৰ মূৰত এটা খুঁটি পুতি কিনে তাৰো ছিষ্টেম আছে সেই ছিষ্টেমতে কৰি ল'ব পাৰি দিশ সৰলতা আছে আমি জেনেৰেলি 10টা জানো ঠিক আছে কিন্তু দিশ সৰলতা আছে সেই দিশ মানে তাৰে প্ৰথম ভাগৰ পৰা 30 অংশ বাদ দি কিনে কেনেকৈ দিশবোৰ নিৰ্ণয় কৰি কিনে এটা ধুনীয়া কৰি বাস্তুটো চাব পাৰি আপুনি চাইনে বস্তু এতিয়া বিশ্বাস কৰা মই চাওঁ না আজিও মই চাই আহিছোঁ আহিয়ে তোমাৰ তাত আহিছোঁ হয় তেওঁলোকৰ ঘৰত যাৰ ঘৰত গ'লোঁ ছোৱালীজনী অকণমান পঢ়াৰ প্ৰতি মনটো দুৰ্বল চঞ্চল হৈ আছে কাৰণ তাইৰ পঢ়া টেবুলখন অকণমান ভুল চাইডে আছিল দক্ষিণ ছাইড হৈ আছে আৰু পঢ়া টেবুলৰ সদায় মনত ৰাখিবা ল'ৰা ছোৱালীক সদায় উত্তৰ পূব কোণাত দিবা পঢ়া টেবুলৰ কাষেদি খিৰিকী এখন থকা প্ৰয়োজন আৰু পঢ়া টেবুলখন টেবুল ক্লথ এখন দি দিবা আৰু পঢ়া টেবুলৰ সন্মুখত যিকোনো ধুনীয়া কৰি সৰস্বতীৰ লগো এটা লগাই থৈ দিবা এতিয়া ঘৰত যে কিছুমানে পূজা পাতে ধৰি লওক আমাৰ ইয়াতো আগতে এক্সাম ভাল হ'ব কাৰণেও পূজা পাতে পূজাৰো বেলেগ বেলেগ ভাগ থাকে নে একেটা পূজা একেই এইটো জগত বেলেগ সঁচা কথা দেই মইতো শান্তি পাই যাওঁ পূজা বোলা বস্তুটো বেলেগ তুমি যেতিয়া নেকি এটা পূজা তুমি যেতিয়া শিকিবা ন তোমাৰ এনেকুৱা এটা শক্তি উৎপত্তি হ'ব কেনেকুৱা জানা তোমাৰ ইচ্ছা আজি মই অমুক কৰিলোঁ কালি অমুক কৰিম কালি অমুক পূজাখন শিকিম তাৰমানে যেতিয়া তুমি একদম গোটেইখন পূজা পাৰাবা তোমাৰ এটা ৰিলেক্স নিজকে কিবা এটা ভাল লাগে ঘৰখনত নহয় নিজকে তোমাৰ ভাল লাগে এজন পুৰোহিতে যেতিয়া পূজা শিকে অলপ বেলেগ মনটো এক্সাইটেড কেৱল জানিবৰ ইচ্ছা যায় গতিকে আৰু পূজা এটা বেলেগ বস্তু পূজা পাতিবা সদায় পজিটিভ এনাৰ্জি হয় ঘৰখনত বছৰত তোমাৰ যেনেকুৱা মই তোমাক কওঁ নাই এজন মানুহে যদি এঘৰ মানে মোৰ ল'ৰাকেইটালৈকে এছিষ্টেঞ্চত তুমি সুধিয়ে দিয়া মোৰ মাহত নহয় মোৰ 1.5 মাহ 2 মাহ পিছত পূজা হৈ থাকে প্ৰথম মই কওঁ শুনা মোৰ মনসা পূজা হয় তাৰে পিছত মোৰ কালী পূজা হয় তাৰে পিছততো মোৰ নৱগ্ৰহ মোৰ একদম যজ্ঞ হয় যজ্ঞৰ পাছত মোৰ গণেশ পূজা হয় তাৰপিছত মোৰ শিৱ পূজা হয় তাৰে পিছত তোমাৰ আহিল তোমাৰ যিটো কাল ভৈৰৱৰ এটা পূজা সেইটো পূজা হয় বাস্তু পূজা হয় মোটামুটি মই ধৰা তোমাৰ প্ৰায় 8 থেকে 9টা পূজা মোৰ ঘৰত হয় বছৰে এতিয়া সকলোৰে কাৰণে এইটো পচিবল হ'ব জানো কিয় পূজা কৰিবৰ কাৰণে ইমান পইচাৰো প্ৰয়োজন নাই আজিকালি দৰকাৰ হয় দেখোন দৰকাৰ হয় কিন্তু তুমি কি জানানা আৰু এখন যদি তুমি পূজা পাতিব খুজিছা যদি একান্ত মানে সিমান মানুহৰ ইনভাইটৰ প্ৰয়োজন বেছি মানুহ ইনভাইট হ'লে কেতিয়াবা পূজাখনত অকণমান হাম হয় কি হাম জানো তুমি পূজাত গুৰুত্ব দিবা নে মানুহৰ লগত গুৰুত্ব দিবা গতিকে চিষ্টেমেটিক যদি কৰি যাই থকা সেইবুলি মাতিব লাগিব দেই এইটো নহয় যে পূজাত নামাতিবা মাতিব লাগিব তুমি তাৰ কাৰণে ৰিচিপশ্যনটো বেলেগ কৰি থৈ দিয়া মোক এখন বা দুখন পূজা কওক না যিখন অলপ মানে বেছি ইম্পৰ্টেণ্ট হয় ঘৰখনৰ কাৰণে বছৰত তুমি এবাৰ হ'লেও শিৱ পূজা কৰিবা
শিৱ পূজা কিন্তু বহুতে ক'ব নিজৰ ঘৰত শিৱ পূজা নকৰে, কৰে। নকৰে কিয়? কিছুমানে কয় শিৱ পূজা ঘৰত কৰিব নাপায় বুলি, কাৰণ শিৱ সদায় হেৰিত থাকে বুলি কয়, কিন্তু শ্মশানত থাকে। গতিকে কিন্তু বহুল কথাৰে শিৱ পূজা কিন্তু কৰিব পাৰে, কাৰণ আমাৰ জীৱনত যেতিয়া কেতিয়াবা ৰাহুৰ যেতিয়া নিগেটিভ এফেক্ট কৰে, নিগেটিভ কৰে, তেতিয়া কিন্তু শিৱ পূজা। আৰু মেইনলি জন্মতিথিত তুমি বিষ্ণু পূজা কৰিবা, আৰু যিটো বৰ্ষত ট্ৰিপাপ চলিব তেতিয়া তুমি গ্ৰহ পূজা কৰিবা, ঠিক আছে, ভাগ আছে। আৰু যেতিয়া তুমি দেখিবা নিজৰ ঘৰত পিতৃদেৱতাৰ অসুখ হ'ব, দেউতাৰ অকণমান অসুখ বা ঘৰৰ অকণমান অসুখ হ'ব, তেতিয়া তুমি মনসা পূজা কৰিবা। মনসা একচুৱেলি আই ভগৱতী হৈছে এটা আমাৰ এণ্টিবায়'টিক। কেনেকুৱা এণ্টিবায়'টিক জানে নাই? আমি যেতিয়া এজন মানুহৰ জ্বৰ হয়, বেমাৰ হয়, বেমাৰ হ'লে বাৰে বাৰে ঔষধ খাওঁতে যেতিয়া নকমে, তেতিয়া আমি কি খুৱাই দিওঁ? এণ্টিবায়'টিক খুৱাই দিওঁ নে নাই কোৱা? তেতিয়া জ্বৰটো কমি যায়। আই ভগৱতী পদ্মকুমাৰী এনেকুৱা এটা দেৱী, তেওঁক যদি তুমি বছৰত যদি এবাৰ মনসা পূজা কৰা, এটা বছৰৰ কাৰণে তোমাৰ পুৰা এণ্টিবায়'টিক। বহুত বছৰ কৰা হোৱা নাই, কিন্তু কৰিব লাগে বহুত। মই ক'লোঁ আই ভগৱতীৰ বহুত বৰদান যে তেওঁক তুমি একান্ত মনে যদি ভাবা, তুমি জীৱনত সৰ্বস্ব পাবা। আৰু বজৰংবলী মহাপ্ৰভু মোৰতো স্পেচিয়েল, মই তোক সদায় ভাল পাওঁ, সদায় আৰাধনা কৰোঁ। মই আজিও হনুমান চলিচা মই সদায় কণ্টিনিউ, মই সদায় মোৰ এটা লক্ষ্য আছে, মই ৰাতিপুৱা হনুমান চলিচা পাঠ, মোৰ লক্ষ্মীনাৰায়ণ আছে, মই ধুৱাং ধুৱে দি হনুমান চলিচা পাঠ কৰিম, কালিৰ বীজ মন্ত্ৰ জপ কৰিম, দেৱী আই ভগৱতীৰ জপ কৰিম, শিৱৰ মই ধ্যানটো মাতিম, তাৰপিছত তোমাৰ এনেকৈ লক্ষ্মীৰ সেই মাতিম, গণেশৰ মাতি গোটেইকেইটা মাতি মই ওলাই আহিম। আৰু গাড়ীত বহিয়ে প্ৰথম মোৰ 3 বাৰ মই হনুমান চলিচা একেঠিৰে পঢ়িম মানে শুনিম, মই সেইত লগাই দি মই মুখে মুখে আউৰি 3 বাৰ মই কণ্টিনিউ পঢ়িম। তাৰ পাছতে মই মোৰ বাকী সংগৰ কথা পাতোঁ। আপোনাৰতো ফিল নহয় চাগে, কিন্তু মোৰ কেতিয়াবা এনেকুৱা ফিল হয় যে এই ভাল কামবোৰৰ পৰা মানে ধৰি লওক যেনেকৈ পজিটিভ এনাৰ্জি এটা থাকে, মোৰ এনেকুৱা লাগে নিগেটিভ কিছুমান এনাৰ্জি মোক টানি থাকে নেকি। নিগেটিভ এনাৰ্জি মই যাবলৈ বিচাৰোঁ, ধৰি লওক কৰিবলৈ বিচাৰোঁ, কিন্তু সদায় কিবা এটা নহয় এনেকুৱা এটা ওলাব মানে কি বুলি ক'ম, বাধা এটা। মই তোমাক কথা দিলোঁ, তুমি দিনটোৰ ভিতৰত যেনেকৈ হওক, বহি হওক, থিয়া হৈ হওক, বিচনাত শুই হওক, ঘূৰাতে ফুৰাতে গাড়ীত যেনেকৈ নহওক, তুমি ডেইলি এবাৰ কৰি হনুমান চলিচা পঢ়া আৰম্ভ কৰা। তোমাৰ লাইফ চেঞ্জ নহ'লে মই আছোঁ দায়িত্ব। জয়া পৰে হনুমান চলিচা, হয় সিদ্ধি সাখী গৌৰীচা। আপুনি যেতিয়া কথাখিনি কৈ আছে, মই মাজে মাজে বেলেগ এটা জনলৈ গৈ আছোঁ, মানে কথাবোৰ শুনি তুমি এবাৰ মাত্ৰ এবাৰ পঢ়া, মই কথা দিছোঁ। আৰু যদি পাৰা এই যিটো বাসন্তী পূজা আহি আছে, তুমি ব্ৰতটো কৰা, নিৰামিষ খোৱা, একদম টোটেল নিৰামিষ, পিঁয়াজ নহৰু মাছ মাংস একো নাখাবা। দিনটো তুমি ব্ৰত কৰা, দিনটো নিৰামিষ খোৱা, সন্ধিয়া তুমি দেৱীৰ নামত ক্ষীৰ চাকি জ্বলাই তুমি এটা ব্ৰত পালন কৰা, দেখিবা অট'মেটিক তোমাক এবাৰ তুমি আৰম্ভ কৰা, মাত্ৰ আৰম্ভ কৰা, তাৰপিছত তোমাক এনেকুৱা এটা পজিশ্যনলৈ লৈ যাব, তুমি ভাবিবই নোৱাৰিবা তুমি কোন জগতত আছা। কৰ্ম লগতে ধৰ্ম দুয়োটা একেলগে চলি যাব। ট্ৰাই কৰিব লাগিব, মই ট্ৰাই কৰোঁ মেণ্টেলি, কিন্তু নাজানো, মই এতিয়া নিজেও ফিল হয় যে মোক অকণমান নিগেটিভ এনাৰ্জি সোমাই আছে নেকি। নিগেটিভ এনাৰ্জি সোমাই নাই, তোমাৰ মনটো কেতিয়াবা ভাবুক হৈ পৰে। কিয় হৈ জানা, তুমি চিন্তা কৰা, কিছুমান কথা বহুত ডিপলি লৈ গৈছে, যিটো বস্তু এনচাৰ লাষ্টত কিনে একদম ইজি কথাটো, কিন্তু মই ইমান কিয় ভাবিলোঁ, তোমাৰ ক্ষেত্ৰত কেতিয়াবা তেনেকুৱা হয়নে নাই কোৱা? কিন্তু মই লাষ্টত ৰিজাল্টটো পোৱাই নাই এতিয়ালৈকে। তথাপিতো তুমি ভাবা ইমান ইজি নহয়, কিন্তু মই ইমান কিয় ভাবিলোঁ, কিন্তু ভবালৈকে এতিয়ালৈকে মই চলি আছে, ভাবি আছোঁ, কিন্তু তাৰ মই ৰিজাল্টটো পোৱা নাই যে ইমান চিম্পুল আছিলে নাই। তুমি এটা কাম কৰিবাচোন, তুমি সদায় পূব মুৱা হৈ শুবা, শিৰ পূব চাইডে দিবা, আৰু তুমি তোমাৰ নিজৰ ৰুমত এটা পঞ্চমুখী হনুমানৰ ফটো সেই চাইডে পূব চাইডে গেটখন দুৱাৰমুখৰ তোমাৰ যিখন অহা যোৱা দৰ্জাৰ ওপৰত তুমি এটা পঞ্চমুখী হনুমানৰ ফটো লগাই থোৱা, দেখিবা তুমি অট'মেটিক ৰিজাল্টবোৰ পাব ধৰিবা। আপুনি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো কেতিয়া পাইছিলে? যেতিয়া মই বিশ্বাস কৰা, আমি যিটো আমাৰ ইভাগৰ মানুহবিলাকে অলপমান বজৰংবলীৰ প্ৰতি শ্ৰদ্ধাটো খুব কম, নাজানে বাৰু তেখেতৰ, কিন্তু এতিয়া বহুত নহয়, 99% মানুহে মানে। মই যেতিয়া নেকি ক্লাছ 8ত পঢ়োঁ, তেতিয়াৰ পৰা মোৰ হনুমানৰ প্ৰতি অকণমান বেছি মই ভক্ত। কিয় ভক্ত জানানা, মোৰ এজন কি বুলি কয়, একচুৱেলি তেওঁৰ ৱেষ্ট বেংগলৰ ল'ৰা, তেওঁৰ লগত পূজা পাতিৰ ক্ষেত্ৰত যেতিয়া এনেকৈ জড়িত হ'ল, মাজে দুটা তাত আহিলে এনেকৈ যেনেকৈ জড়িত হ'ল, তেওঁ মোক হনুমান যি কি বস্তু, মোক বালাজী কি বস্তু তেওঁ মোক লগাই দিছিলে। সেই তেতিয়াৰ পৰা এটা কিবা ভাইব্ৰেশ্যন, এটা কিবা পজিটিভ পালোঁ, সেই পজিটিভ তাৰ পিছত চাব লগা হোৱা নাই, আজিলৈ চাব লগা হোৱা নাই। হনুমান ভক্ত বুলি যে ক'লে আপুনি, এনেই মানুহে কয় ন হনুমান বৰ্তমান পৃথিৱীত থকা আজিও আছে। তুমি তেওঁক চাব ইচ্ছা নকৰিবা, তেওঁক শক্তিটোক অনুভৱ কৰিবলৈ ইচ্ছা কৰা, তেওঁক চাবলৈ ময়ো ইচ্ছা নকৰোঁ। কিয় নকৰে, তেওঁক চাব পৰা আমাৰ এই ৰূপী সক্ষম নাই, তেওঁক অনুভৱ কৰিব পৰা শক্তি আছে। একদম বাস্তৱ কথা ক'লোঁ, তোমাৰ গাড়ীখন যদি কেতিয়াবা ৰাতি যেতিয়া গধুৰ হৈ পৰে, অশান্তি লাগে, গাড়ীখন চলাই থাকোঁতে, ড্ৰাইভ কৰি থাকোঁতে, তুমি একদম হনুমান চলিচা পাঠ কৰিবা, দেখিবা একদম স্মুথ যাই থাকে তোমাৰ গাড়ী, এনেকুৱা পাৱাৰ। মই মাজতে গৈছিলোঁ হনুমান মন্দিৰ এটা যে আছিলে,
নাজানো গৈ পিনি চকু পিনি ওলাই গৈছে ভিতৰত কিবা মোৰ মানে এনেকুৱা লাগিছে ভিতৰত আছে কিছুমান বস্তু একদম আৰু তুমি চাবা যে তুমি লক্ষ্য কৰিবা তেওঁক চকু মিলাব চেষ্টা নকৰিবা তুমি ডিপলি অন্তৰৰ পৰা চকু মুজিয়ে চকু মিলাব চেষ্টা কৰিবা বুজি পাইছা নে তুমি মোৰ কথাটো তেওঁক এনেকৈ ডাইৰেক্ট চাই নহয় চকু মুজি চকুৰ পৰা চকু মিলাব চেষ্টা কৰা তুমি দেখিবা তেওঁ তোমাক ধৰা দিব কেনেকৈ ধৰাই দিব এনেকুৱা তোমাৰ এটা ৰঙা এখন ধুনীয়া সুন্দৰ মুখ এখন তোমাৰ আগত আহি ভাহি উঠিব তাৰপিছত তুমি কথা ক'বলৈ চেষ্টা কৰিবা তুমি মনৰ দুখবোৰ প্ৰকাশ কৰা অট'মেটিক চকুৰ পানী ওলাই আহিব মই মানে ক্লাছ 12 মানৰ পাছৰ পৰা আৰু হয় এই লাইফৰ যিটো ভাগাভাগি দৌৰি অলপ বেছি হৈ গ'ল মানে ঢেৰ কিবা কিবি বস্তু লৈ ল'লোঁ লাইফত এতিয়া তাৰ আগতে কি আছিলে ক্লাছ 8-9 মানলৈকে আৰু আমি শিৱদৌল যাওঁ মানে শিৱদৌল শিৱসাগৰ মই শিৱসাগৰ হয় শিৱসাগৰ তো প্ৰায় গৈ থকা হয় মানে তাৰপিছত যেতিয়া এই বস্তুটো মই আঁতৰি গ'লোঁ পুৰা মই এতিয়া তেওঁলোকক ফেচ কৰিবলৈ ভয় লাগে মানে যেতিয়া মই যাওঁ মানে কিবা মন্দিৰ বা তুমি ভুল কৰি পেলাইছা তুমি এবাৰ যোৱা তেওঁ অপেক্ষা কৰিছে তোমাৰ কাৰণে কাৰণ তুমি ফিল কৰিছা নহয় তুমি ফিল নকৰিলা হয় যদি তেওঁ তোমাক অপেক্ষা নকৰিলা হয় তোমাৰ কাৰণে অপেক্ষা কৰিছে তুমি এবাৰ যোৱা এবাৰ তুমি দৃষ্টি কৰা মাত্ৰ এবাৰ দৃষ্টি কৰা অট'মেটিক আহি যাব তাৰপিছত ঘৰত কেতিয়াবা কৰা হয় কিন্তু তাত গ'লে মানে নাজানো কিবা মানে গিল্টি ফিল হৈ আছে ভিতৰত কৰিবা তুমি কৰা এবাৰ দৃষ্টি কৰা ঠিক আছে আৰু মেইনলি সদায় তেওঁৰ ৰূপ তেওঁৰ বৰ্ণনা শেষটো নাই তথাপিতো মই কওঁ প্ৰতিজন মানুহে এবাৰ হ'লেও ডেইলি হনুমান চলিচা পাঠ কৰা অতি প্ৰয়োজন আৰু নহ'লে শিৱৰ যিটো জপ ওম নম শিৱায় 108 বাৰ কৰাটো অতি প্ৰয়োজন নহ'লে 1008 বাৰ অতি প্ৰয়োজন ডেইলি সৰু কথা ওম নম শিৱায় 1008 বাৰটো এনেকৈ ধুনীয়াকৈ ওলাই যায় একোৱে নহয় চিম্পুল 7 মিনিট হৈ যায় মই মিণ্টুত আৰু এটা কথা ক্লিয়াৰ কৰক এইকেইদিনত মানে মোৰ লগৰো বহুত ঠিক আছে এইটো নতুনকৈ মোক অকণমান ৱৰ্ডকেইটা ভুল হ'ব পাৰে মোক কোৱাটো ট্ৰেণ্ড নিচিনাই হৈ গৈছে যে এজন কোনোবা ডেইটি এজন যাক আপুনি কৈছিলে যে মানে কাক কৈছিলে পাহৰি গ'লেও অলপ এগ্ৰেছিভ বুলি কৈছিলে যে পাহৰি গ'লোঁ দেই ময়ো পাহৰিলোঁ তো অলপ বেছি সোমাই গৈছে মানে ঠিক আছে নৰ্মেল ল'ৰাজন ঠিক আছে 2-3জনমান গুৰু ওলাইছে নতুনকৈ তেওঁলোকে দীক্ষা দিয়ে তো তেওঁলোকে দিনে ৰাতি সেই বস্তুতে সোমাই থাকে কিন্তু সেইটো নহয় দেই সেইটো নকৰিবা একদম নকৰিবা প্ৰথমতে ল'ৰাজনক তুমি কৰ্ম শিকোৱা কৰ্ম কি কৰিব লাগিব তাৰ কৰ্মত প্ৰথমতে আমি ফ'কাছ কৰ্মত যদি আমাৰ কৰ্মত ফ'কাছ কৰিব নোৱাৰোঁ তেতিয়া আমি কিন্তু এইবিলাক কৰিব নোৱাৰোঁ ঠিক আছে প্ৰথমতে কৰ্মত ফ'কাছ কিন্তু আমি দীক্ষা কেতিয়া দিওঁ এজন মানুহক কৰ্মটো ছাকচেছ হ'বৰ কাৰণেহে দিওঁ এইটো নহয় যে তুমি এইটোতে পৰি থকা দিনভৰ তাৰপিছত নহ'ব কৰ্ম নকৰিলে নহ'ব দেই কিন্তু কৰ্ম কৰিব লাগিব তেওঁলোকে কিন্তু কৰ্মটো এৰি পিনি গৈছে কিন্তু বেছি এইটো বস্তুত ইণ্টাৰেষ্টেড নহ'ব তুমি মই এটা কথা কওঁ তুমি যদি কিবা পাব লগা আছে প্ৰথমতে ভক্তিৰ পাছত কৰ্ম আৰু কৰ্ম তুমি কৰিব লাগিব ঠিক আছে এতিয়া ধৰা চোৱা মই তোমাক এটা কথা কওঁ মোৰ যজমানৰ ঘৰত মোক পূজা কৰিব মাতে যৌতিক কৰোঁ কৰাৰ উপৰিও মই কি কৰোঁ পূজা কৰিব মাতে পূজাটো মোৰ কৰ্ম নে নহয় কোৱা পূজাটো মোৰ কৰ্ম কাৰণ কাৰোবাৰ ঘৰত মই নাৰায়ণ পূজা কৰিছোঁ কাৰোবাৰ ঘৰত মই বিষ্ণু পূজা কৰিছোঁ কাৰোবাৰ ঘৰত মই কালী পূজা এইটো মোৰ কৰ্ম কিন্তু কৰ্ম তুমি কৰিবই লাগিব কৰ্ম নকৰাকৈ তুমি ডাইৰেক্ট কৰ্মৰ মাধ্যমেৰে তুমি ভক্তি কৰিব লাগিব দিনটো কৰ্মব্যস্ততা থকা সন্ধিয়া আহি ফ্ৰেছ কৰি নিজৰ ৰুমত একদম গা পা ধুই তুমি এবাৰ হ'লেও হনুমান চলিচা পাঠ কৰা তাৰপিছত তুমি নিজৰ ঘৰৰ মাক সময় দিয়া দেউতাক সময় দিয়া দেখিবা তোমাৰ লাইফ অট'মেটিক চেঞ্জ আমি কিমানখিনিলৈকে কৰিলে ভাল হয় কাৰণ মাজতে মই এটা এই যেতিয়া হেৰি হৈছিলে কুম্ভ মেলা হৈ আছিলে এজন বাবা খুব চলি আছিলে IIT বাবা চাইছে নেকি আপুনি IIT বা তেওঁ পাছ কৰি চাকৰি নকৰি পিনি লাষ্টত এইটো লাইনত গুচি গ'ল পুৰা বহুতে ছাপৰ্টো কৰিছে যে অ'কে আমি লাষ্টত গৈ এইটো ষ্টেজে পাবলৈ আছে মানে ভগৱানে তো আমি নতুন জেনেৰেশ্যনে সেই চবেই যদি সেইটো বস্তু কৰিবলৈ হয়তো দিগদাৰ হৈ যাব দেখোন এই যোগী এই এইবিলাকৰ কাৰণে ভগৱানে নিৰ্দিষ্ট ব্যক্তিক বাছি ৰাখিছে এইটো তোমাৰ ভগৱান মহাদেৱৰ বৰদান হ'ব লাগিব তেওঁৰ লগত ৰিলেটিভ বা ৰিলেশ্যন থাকিব লাগিব তেতিয়াহে তুমি এইটো কৰিব পাৰিবা ফট কৰি মই আহি গ'লোঁ বা ধুনীয়া বেগ বুক ভূষণ ধৰি কিনে মই আহি গ'লোঁ তেনেকুৱা নহয় IIT বাবা একচুৱেলি তোক ভগৱান বিচাৰিছে তাৰ কাৰণে তেওঁ এইটো পাইছে হয়নে নাই কোৱা তেওঁক দেখি কিনে মই বা তুমি বেলেগ এজন হ'ব খুজিলে নহ'ব চোৱা মোৰ জন্ম ক'ত তুমি জানা মা যেতিয়া ডেলিভাৰী কৰিবলৈ মাক নলবাৰী মেডিকেললৈ লৈ যাই আছে মেডিকেল নাপতে তাত এখন ডাঙৰ আশ্ৰম আছে আমাক খাজাৰা আশ্ৰম বুলি কয় সেই আশ্ৰমখনৰ গাছৰ তলত মাক শুৱাই দিলে মা মেডিকেল নাপালে সেই আশ্ৰমখনত মোৰ অৰ্থাৎ শিৱ মন্দিৰ এই শিৱৰ ডাঙৰ এই গাছডালৰ তলত মোৰ জন্ম ঠিক আছে মই দ্বাদশ জ্যোতিৰ্লিংগ মহাস্নান প্ৰতি বছৰে বা 2 বছৰ মূৰত মিলাই হ'লে মই কৰোঁ যেনেকৈ এইবাৰ মই প্ৰায় 6-7 বাৰলৈ মই গ'লোঁ
তেওঁৰ কৃপা নহ'লে মই পাৰিম নেকি? চাৰিধাম, দ্বাদশ জ্যোতিৰ্লিংগ, যিমানখিনি আছে ভীমা শংকৰ জ্যোতি কি বুলি কয় কেদাৰনাথ, বদ্ৰীনাথ, ওমকাৰেশ্বৰ, মল্লিকাৰ্জুন, যিমানখিনি আছে আজিলৈ মই দৰ্শন কৰি আছোঁ। এইটো কৃপা অবিহনে তুমি নোৱাৰিবা। তোমাক কৃপা লাগিবই, তেওঁৰ লগত লিংক তোমাৰ থাকিব লাগিব। লিংক নহ'লে তোমাক কেতিয়াও দৰ্শন নিদিয়ে। কিছুমানে মানে এই বস্তু অলপ এক্সকিউজ টাইপ কৰি পেলাইছে এতিয়া, মানে ধৰি লওক তেখেতে যিহেতু গ'ল, ইমান ডাঙৰ পঢ়া শুনা মানুহ এজন, এতিয়া বহুত ল'ৰা ছোৱালী আছে যি 30-35 যদি 40 লগে বহুত ষ্ট্ৰাগল কৰি আছে লাইফত, একো হোৱা নাই, তেওঁলোকৰ কাৰণে এইটো এটা মানে হেৰি হৈ গৈছে যে বাদ দিছোঁ চব, মই সংসাৰ দিয়া, মই তালৈ গুচি যাওঁ। এইটো ভুল দেই, এইটো মই কিন্তু সংসাৰখনত আহিছোঁ যে যুঁজটো কৰিবই লাগিব। সংসাৰখনত তুমি যুঁজ কৰিব লাগিব, কাৰণ তোমাৰ ল'ৰা ছোৱালী আছে, তুমি বিয়া পাতি কাৰোবাৰ এজনী ছোৱালীক তুমি তোমাৰ ঘৰৰ আনিছা, নিজৰ স্ত্ৰী হিচাপে, কাৰোবাৰ বোৱাৰী হিচাপে আনিছা, তেওঁকতো তুমি চাব লাগিব। গতিকে প্ৰথমতে কৰ্ম কৰিব লাগিব। ঠিক আছে মিণ্টু দা, মোক দুটামান কথা কওক। ধৰি লওক মই কিছুমান টাৰ্ম শুনিছিলোঁ আগতে, ধৰি লওক যেনে কালসৰ্প, মাংগলিক, গুৰুচণ্ডাল, এই বস্তু কি হয় মানে একচুৱেলি? কালসৰ্প যোগ কি জানানে? আমাৰ চক্ৰ অৰ্থাৎ যিটো কুণ্ডলীটোত দেখিবা এটা গ্ৰহৰ পৰা আৰম্ভ হৈ এটা গ্ৰহত শেষ হৈ মাজত এটা ভাগ খালী থাকে, ঠিক আছে? তেনেকুৱা ধৰণৰ কালসৰ্প যোগৰ সৃষ্টি হয়। কিন্তু কালসৰ্পৰো বহুতকেইটা ভাগ আছে। যিটো কন্যা ৰাশিৰ পৰা উৎপত্তি হোৱা সেইটোৰো কালসৰ্প কিন্তু ভাল যোগ। মিনিংটো কি হয় কালসৰ্প? কালসৰ্প যোগ এটা আছে, এনেকুৱা এটা যোগ, ইয়াৰ ডাঙৰ অৰ্থ আছে দেই, মই ইমানখিনি তোমাক আজি বহলাই ক'ব নোৱাৰিম। কিন্তু মই কালসৰ্প যোগ মই এটা কথাই কওঁ, ই মানুহক পজিটিভ কৰে, মানুহক নিগেটিভ কৰে। কালসৰ্প যিমান বেয়া হয় সিমান কিন্তু ভালো হয়। গতিকে কালসৰ্প যোগত তুমি কি কৰিবা? তোমাৰ ধৰি লোৱা তোমাৰ কালসৰ্প যোগ আছে, তোমাৰ কালসৰ্প যোগ তুমি এজন জ্যোতিষীক দেখুৱাব লাগিব। জ্যোতিষীজনক তুমি প্ৰথমতে লক্ষ্য কৰিবা, অৰ্থাৎ যিকোনো ধৰা তোমাৰ মীন ৰাশিত তোমাৰ ৰাহু বহি আছে, মীন ৰাশিৰ ঘৰত ৰাহু বহি আছে, মীনৰ পৰা তুমি আহা মেঘ, ব্ৰেক, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলাত তোমাৰ কেতু আছে। অৰ্থাৎ মীনৰ পৰা তুলাক লগি তোমাৰ মীনত ৰাহু আছে, তুলাত কেতু আছে। ইয়াৰ সোঁহাতে গোটেইকেইটা ৰাহু আছে, বাঁহাতে এটা গ্ৰহ নাই, তাৰমানে শূন্য আছে, তাৰমানে দেখিবা এইটো কালসৰ্প। তেতিয়া সেই কালসৰ্পটোক তুমি প্ৰতিকাৰ কৰিব লাগিব। তুমি প্ৰতি বছৰে আহাৰ মাহৰ নাগ পঞ্চমী তিথিত তুমি সেই ব্ৰতটো পালন কৰা। কেনেকৈ কৰিবা জানা? তোমাৰ জীৱনৰ তুমি জন্মদিনটো যেনেকৈ পালন কৰা, সেই দিনটো তুমি একান্ত মনে জন্মদিন হিচাপে পালন কৰা। সেইদিনা তুমি নিৰামিষ খাবা, আই ভগৱতী পদ্মকুমাৰীৰ নামত এশৰ ঘিৰ চাকি নিজৰ ঘৰত জ্বলাবা, নহ'লে মনসা মন্দিৰত যাবা, তাতে তুমি ৰূপৰ সাপ নাগনাগিনী এযোৰ দান দিবা, শিৱ মন্দিৰৰ লোহাৰ সাপ এডাল দান দিবা। লগতে তুমি ধুনীয়া কৰি সিদিনা দেৱীৰ প্ৰিং শব্দৰে জপ কৰিবা 108 বাৰ। দেখিবা তোমাৰ কালসৰ্প অট'মেটিক ঠাণ্ডা। 3 বৰণীয়া সূতাত তুমি অশ্বগন্ধা গাছৰ শিপা নিজৰ বাঁ হাতত পিন্ধা, অট'মেটিক ঠাণ্ডা। আৰু যিসকলৰ কালসৰ্প আছে এবাৰ হ'লেও যিকোনো জ্যোতিৰ্লিংগ এটা দৰ্শন কৰিবা, তাৰে ভিতৰত নাচিকটো অতি প্ৰয়োজন। নাচিক যদি দৰ্শন কৰা তেতিয়াহ'লে তোমাৰ জীৱনৰ যিটো কালসৰ্প যোগ আছে অট'মেটিক। আৰু কালসৰ্প যোগ থকা মানুহে জীৱনৰ প্ৰতি বছৰে আহাৰ মাহৰ নাগ পঞ্চমী তিথিটো তুমি ব্ৰত হিচাপে পালন কৰিবই লাগিব, সেই দিনটোত ব্ৰত ৰাখিবই লাগিব। তেতিয়া তোমাৰ জীৱনৰ কালসৰ্প দোষবোৰ অট'মেটিক কাটা যাব। কিন্তু ইয়াৰ পৰিৱৰ্তে তুমি যদি কালসৰ্প দোষ থকাৰ পাছত যদি তুমি একদম বিন্দাছ থকা, একদম যি টি বস্তু খাই ফুৰা, কোনো ব্ৰত নামানা, কোনো ধৰ্ম নামানা, তেতিয়া কিন্তু কালসৰ্পই বহুত বেছি এফেক্ট কৰে। গতিকে কালসৰ্পৰ কাৰণে তুমি ধৰ্ম, যাগ যজ্ঞ, ব্ৰত তুমি পালন কৰিবই লাগিব। আৰু এইটো মাংগলিক, যিটো মাংগলিক এইটোতো বিয়াৰ ক্ষেত্ৰতে নহয়, বিবাহ ক্ষেত্ৰত নহয়। মাংগলিকে বিয়া হোৱাৰ পাছতো তোমাৰ কেতিয়াবা ক্ষতি হয়। দেখিব লাগিব ল'ৰাজনৰ মাংগলিকৰ পাৰ্চেণ্টেজ কিমান, ছোৱালীজনীৰ কিমান। যদি মাংগলিক দুটা সমপৰ্যায়ৰ আছে তেতিয়াহ'লে সেই মাংগলিকে ক্ষতি নকৰে। ল'ৰাটোৰ ক্ষেত্ৰত যদি মংগলে বেছি এফেক্ট কৰি আছে আৰু ছোৱালীটোৰ ক্ষেত্ৰত অকণমান কম কৰি আছে, তেতিয়া তুমি সেই দুজনৰ ভিতৰত যিজনৰ অকণমান কম আছে তেওঁক অকণমান প্ৰতিকাৰ কৰিব লাগিব, কাৰণ বেছিজনে তেওঁক ক্ষতি কৰিব। গতিকে মাংগলিকৰ কাৰণে কি কৰিব লাগে জানানে? তুমি সদায় হনুমান চলিচা পাঠ কৰিব লাগে, ৰঙা বস্ত্ৰ তুমি শনি মন্দিৰত দান দিব লাগে। আৰু নহ'লে কি কৰিব লাগে জানানে? তুমি ধুনীয়া কৰি নীলা অপৰাজিতা গাছৰ শিপা, ধতুৰা গাছৰ শিপা আৰু অশ্বগন্ধা গাছৰ শিপা তুমি ধুনীয়া কৰি হালধীয়া কাপোৰে নিজৰ সোঁহাতত পিন্ধি থবা। আৰু লোহাৰ যিকোনো খাৰু এপাত বা আঙুঠি এটা নিজৰ সোঁহাতৰ মধ্যমা আঙুলিত পিন্ধিবা। মধ্যমা আঙুলিত? হয়। অ'কে। মানে তামোল খাৰু পিন্ধিব পাৰা, তামোল খাৰু এপাত হ'লে হৈ যায়। হয় নি? অলপ সস্তাতে হৈ যায় তেতিয়া? সস্তা নহয়, এইবিলাক চিম্পুল বস্তু আকৌ। ধাতুৰ বহুত উপকাৰ আছে, গম পাইছা নে নাই তুমি? বহুত কেতিয়াও কোনেও জনোৱাই নাই ন?
চাবা মানুহৰ ঘৰত তামা থাকিলে কি হয়, মানুহ তামা থাকিলে তোমাৰ অকণমান ঋণাগ্ৰস্ত, মাংগলিক দোষৰ পৰা পৰিত্ৰাণ, ৰূপা থাকিলে কি হয় বিদ্যাস্থান ভাল হয়, কৰ্মত শুভ ফল পোৱা, সোণা থাকিলে কি হয় জীৱনৰ কৰ্মস্থানত পজিটিভ ল'ব পাৰে। এইবিলাক ধাতুৰ বহুত সেই আছে, আকৌ অৰ্থ আছে, এনেই পিন্ধে নেকি? এই বিয়া বাৰুৰ ক্ষেত্ৰতো এই বস্তুৱে বিবাহৰ ক্ষেত্ৰত অকণমান বেলেগ। যদি দেখিবা এজনী ছোৱালী 32, 33, 34 হৈ গৈছে, বিয়া হোৱা নাই, দেখিবা শনি গ্ৰহটো দুৰ্বল হৈ আছে, শনিয়ে সপ্তমত বিৰাট পাপক গ্ৰহ হিচাপে গ্ৰাস কৰি আছে, যাৰ কাৰণে পাৰা নাই বিবাহ ক্ষেত্ৰত। তেতিয়া শনিৰ কাৰণে প্ৰতিকাৰ কৰা বা চাবা তুমি 3 নম্বৰ ঘৰত কোন বহি আছে, ৰাহু আৰু শনি, এই দুটাই নিগেটিভ এফেক্ট কৰি আছে। এই দুটাৰ কাৰণে বিবাহত বাৰ বাধা হৈছে। তেতিয়া সেইজন মানুহক তুমি শনিৰ কাৰণে নীলা বস্ত্ৰ দান দিবলৈ দিবা, তিল অকণমান বটি বা পিচি এবাল্টি পানীত 1 চামুচ দি কিনে 5টা শনিবাৰ স্নান কৰিবলৈ ক'বা। লগতে ৰাহুৰ কাৰণে জালৰ গুটি এটা কঁকালত পিন্ধিবলৈ ক'বা। লগতে তেওঁক এটা প্ৰজাপতি দেৱীৰ ধ্যান মন্ত্ৰ আছে, সেইটো 11 দিন একেঠিৰে জপ কৰিবলৈ ক'বা। অট'মেটিক বিয়া নামি আহিব। সেইটো অকল ছোৱালীৰ কথাই কৈছে, ল'ৰা হ'লে তেওঁক ছেম কাপোৰ কৰিব লাগিব। লগতে তাৰ কাৰণে তোমাৰ জব কৰিব লাগিব বীজ মন্ত্ৰবোৰ। এইটো কিবা ৰাখি চাই মানে বেলেগ কাপোৰ কালাৰ দিব লাগে নেকি? এইটো বস্তু চবৰে গাত আহে, অকল ৰাখি বুলি নহয়। মোৰ দাদাক কলা দিছিলে দেখোন। কলা হয়তো দিব পাৰে, শনিৰ একো অসুবিধা নহয়, হয় নে? পাৰে। কালাৰ লগেও কথা নাই আছে, নীলা কলা এইবিলাকে দিব লাগিব। অ'কে, এই দুটা কালাৰ মানে ন? এই দুটা কালাৰ, হয়। কাৰোবাৰ যদি বিয়া পাতিবলৈ আছে এইকেইদিনত, এবাৰ গৈ পিনি দেখাব। মিণ্টুত আৰু এটা কথা কওক, জ্যোতিষে ফিউচাৰটো ক'ব পাৰে নেকি? ক'ব পাৰে, জ্যোতিষে ক'ব পাৰে। স্বয়ং ৰাৱণেতো তেওঁ নৱগ্ৰহক আনি কিনে হেৰি কৰি থৈছিলে, হয়নে নাই কোৱা? আৰু নৱগ্ৰহ দেৱতাক সন্তুষ্ট কৰিব পৰা মাত্ৰ এটাই দেৱতা আছে, সেইটো হৈছে সেইজন মহাপ্ৰভু শ্ৰী হনুমানজীক সকলে যদি পূজা কৰে, তেতিয়াহ'লে নৱগ্ৰহ মণ্ডল ধুনীয়া কৰি এটা গতিত চলি থাকে, হয়নে নাই কোৱা? গতিকে তুমি হনুমানজীক পালিবা, দেখিবা নৱগ্ৰহ এটা গতিত চলি থাকিব। আৰু তোমালোকৰ জীৱনত তেওঁলোকে যিটো এটা গতিত ঘূৰি আছে না, ৰাউণ্ড কৰি আছে না নাই, প্ৰতিটো গ্ৰহৰ একোটা ৰং আমাৰ গাত পৰে না নপৰে? যেতিয়াই দেখিবা সেই প্ৰতিটো গ্ৰহৰ দৃষ্টি আমাৰ ওপৰত কম পৰে, সেই ৰংটো যেতিয়া নিমিলে তেওঁৰ লগত মিলাকে এটা ৰং পিন্ধা। বৃহস্পতিবাৰে হালধীয়া, শনিবাৰে নীলা, মঙলবাৰে ৰঙা, বুধবাৰে অকণমান বগা, শুক্ৰবাৰে অকণমান 2-3টা ৰং থকা, এনেকুৱা ধৰণৰ ড্ৰেছবোৰ পিন্ধা। দেখিবা তুমি অট'মেটিক ছিষ্টেমত চলি যাব পাৰিবা। নোৱাৰা যদি ৰুমালবোৰ ইউজ কৰি ল'লা, কাৰণ যদি কিছুমানে অফিচ যায় নহয়, তেতিয়াহ'লে ৰুমালবোৰ সেই ছিষ্টেমত ইউজ কৰা, অট'মেটিক পজিটিভ পাবা। কিন্তু ধৰি লওক আপুনি যদি কাৰোবাৰ ফিউচাৰটো প্ৰেডিক্ট কৰিছে, ADR এক্সাম হৈ গৈছিলে বোলে পাছ কৰিবই, তেওঁ যদি একো নিজৰ ফালে এফৰ্টে নিদিয়ে, কেনেকৈ পাছ কৰিব? মই তোমাক কওঁ, এটা ল'ৰাই যিটো ইণ্টাৰভিউ দিছে, যিটো ল'ৰাই পঢ়িছে নে পঢ়া নাই, মই তোমাক কথা দিলোঁ কুণ্ডলী চাই মই ক'ব পাৰিম। মই যোৱাবছৰ এটা ল'ৰাই, তেওঁ মোক মাকৰ লগত আহিছে, মই নকওঁ, ক'ব নামটো ক'ব, তেওঁ মোক বাৰে বাৰে কৈছে মই নিট পামেই। মই কৈছোঁ তুমি নোপোৱা। নহয় আংকুল, মই অমুক একদম পূৰা একদম টেলেণ্ট দেখুৱাইছে। 3 মাহ পাছত মাক আহিছে, ল'ৰাই নিট নাপালে। মই নাপায়, ময়ো জানো এইটো কথা। কাৰণ গম পাবা তাৰ বিদ্যাস্থানটো কিমান ষ্ট্ৰং আছে, কুণ্ডলীত কৈ দিব পাৰি। নন্দী কেশৰী দশা আছে, নন্দী কেশৰী দশাত তুমি তাৰ নামটোৰ লগত মিলাই কিনে এডজাষ্ট কৰি আৰু বৰ্ষফলৰ হিচাপত এডজাষ্ট কৰি তুমি মেথছ কৰা এটা সংখ্যা ল'ব, সংখ্যাটো তোমাক কৈ দিব কিমান পাৰ্চেণ্টেজ পৰিছে। সেইদিনা মোৰ তাতে এজনী বিয়া হোৱা দেউতা, তেওঁ মোক মিলালে, তেওঁ 1989ত জন্ম, 1989 28 ছেপ্টেম্বৰ, ঠিক আছে। তেওঁ মোক ক'লে যে দাদা মই কি বুলি কয় বেংকত কিবা পৰীক্ষা দিছে, দাদা মই পৰীক্ষা দিছোঁ, মোৰ ভাল হ'বনে চাওঁ। মই চালোঁ তেওঁৰ লগত গোটেইকেইটা মেথছ কৰি চালোঁ, চাই কিনে দেখিলোঁ -3 ওলাইছে। মই ক'লোঁ তুমিতো পঢ়াই নাই। কৈছে দাদা মই পঢ়াই নাই। গতিকে পাছ কেনেকৈ কৰিবা? আৰু তোমাক মই এটা কথা ক'ম, তুমি প্ৰথমতে চোৱা, এজন ল'ৰাই যে সোধে দাদা মোৰ ভাগ্যত চাকৰি আছেনে নাই, আৰে চাকৰি আছেনে নাই মই ক'লোঁ এতিয়া কুণ্ডলীখনত তুমি প্ৰথমতে ডাইৰেক্ট তুমি তাত নাচাবা, ৰাজযোগ আছে, দেখিবা ডাইৰেক্ট চাকৰি ক'ত, সি পঢ়াই নাই। তো ৰাজযোগটো এনেই লিখি দিলে নেকি? সেই ৰাজযোগত ভোগ্য সময় চাব লাগিব, ভোগ কৰা সময় চাব লাগিব। সি ভোগ কেনেকৈ কৰিব? যে তুমি এইটো কথা ক'বা যে বাবা তুমি চাকৰি পোৱা নাপাব মই নাজানো, কিন্তু এইটো বৰ্ষৰ পৰা এইটো বৰ্ষ ভাল হ'ব, কিন্তু তোমাৰ চাকৰি হোৱা চান্স ক'ৰবাত কম আছে, কাৰণ বিদ্যাস্থাটো এইখিনিত মাইনাছ আছে, যাৰ কাৰণে তুমি পঢ়া নাই, তুমি কেনেকৈ চাকৰি পাবা? পইণ্টবিলাক ধৰি দিব লাগে, তেতিয়া ক্লিয়াৰ হয় মানুহৰ কি লাইফত এটা ফেজ আহি থাকে নেকি? অট'মেটিক কিছুমানে কৈছিলে 10 বছৰ মূৰে মূৰে ৰিপিট হয় বস্তুটো, হয় নেকি? নহয়, তেনেকুৱা নহয়, এটা চিষ্টেম আছে, দশা হিচাপে আছে তো। কিন্তু মই তোমাক এটা কথা কওঁ, মনত ৰাখিবা, যেতিয়া দিব খোজে শনি দেৱতা, তেতিয়াহ'লে তোমাক বেছি বছৰ নালাগে, মাত্ৰ এটা বছৰ। তোমাৰ জীৱনৰ ধৰি লোৱা 90টা বছৰৰ ভিতৰত শনি দেৱতা যদি দিব খোজে, তোমাক এটা বছৰে যথেষ্ট, একো কৰিব নালাগে। মই তোমাক ক'লো এটা বছৰে।
আৰু তেওঁ সুখী কৰিবলৈ আমি কি কৰিব লাগিব তেওঁক সুখী কৰিবৰ কাৰণে তেওঁৰ সদায় ধ্যান মন্ত্ৰ তেওঁৰ প্ৰতি সন্মান যথেষ্ট কেতিয়াবা গৈ থাকিলে শনিদেৱ তাতে মন্দিৰ দেখিলে মাথাটো হবা এইটো বহুত দিগদাৰ দেখোন কিছুমানে কয় চকু থব নালাগে কিছুমানে কয় থব নালাগে মাথাটো হবা মই বহুত কনফিউজ গম পাই মই যেতিয়া যাওঁ কিনাৰেদি মোৰ ভয় লাগি থাকে মই কি কৰিম দিয়া মই এটা কথা কওঁ না ভগৱান দেৱতাৰ কোনো অভিমান নাই সেইকাৰণে দেৱতা তে ভগৱান কিয় হ'ল ভয় দেখোন আপোনালোকৰ মানুহ খুৱাইছে মোক মই তোমাক কি ক'লো ভগৱান কিয় হ'ল তেওঁৰ যদি অভিমান আছে তেওঁৰ যদি সি আছে যিসকলৰ কোনো অভিমান নাই অশান্তি নাই তেওঁতো ভগৱান তাকেতো আমি ভগৱান বুলি মানুহ হয় নে নাই কোৱা গতিকে তেওঁক তুমি এবাৰ সন্মান তোমাক যদি মই আজি ৰেচপেক্ট কৰোঁ তুমি মোক ৰেচপেক্ট কৰিবা নাই তেওঁক ৰেচপেক্ট কৰা বেলেগ একো নালাগে মোৰ ইমান ভয় লাগে এই গণেশগুৰি ব্ৰীজখনৰ তলত আছে মই যাওঁতে সেইখিনি যেতিয়া পাওঁ মই ভাবোঁ মই কি কৰিম চকুত চাম নে চকু আঁতৰাম নে ওপৰলৈ কৰিম নে তললৈ কৰিম মই কওঁ না তোমাক যেতিয়া মই ধৰি লওক ৰাস্তাতে ব্যস্ততাৰ মাজত মই গৈ আছোঁ তোমাক দেখিছোঁ মই তুমিও মোক দেখিছা মই তোমাৰ চকুৰ পিনে চাই এনেকৈ দিম নে নাই কোৱা এনেকৈ দিম নে নাই কোৱা দিব তাৰমানে কি কৰিলোঁ তোমাক ৰেচপেক্ট তুমি মোক ৰেচপেক্ট দিবা ঠিক আছে এইটো বস্তু মোক তললৈ মুকবলৈ মানা কৰিছিলে গ'লে লম্ভি যায় বোলে একো নাই এইবিলাক কি জানা একতা যি কেনা লকাচাৰ লকাচাৰ মানে কি জানা না আমি সৃষ্টি কৰা বেদাচাৰ মানে কি বেদে যিটো কৈছে লকাচাৰ আৰু বেদাচাৰ এইবিলাক হৈছে লকাচাৰ মানে কি লোকে সৃষ্টি কৰা অৰ্থাৎ আমিবোৰে সৃষ্টি কৰা হয়নে নহয় কোৱা হয় মিন্টুদাক এনে ধৰি লওক আমি যদি লগ পাবলৈ বিচাৰোঁ কিবা আছেনে ৰাস্তা মোৰ আপুনি ইউটিউবত কেতিয়াও ৰিপ্লাই নকৰে মই গম পাওঁ আপোনাক কিছুমানে কমেণ্ট বহুত কৰে পাছত আপোনাক তাতে আকৌ লিখিও দিয়ে আপুনি দেখোন ৰিপ্লাই নকৰে একচুৱেলি মই তোমাক কওঁ মই এইটো এই যিটো তোমাৰ ছিষ্টেমৰ সিমান মই একদম জানা মানুহ নহয় বা ইউটিউব চলাবলৈ কমেণ্টবোৰ লিখিবলৈ ইমান মই পাৰফেক্ট মানুহ নহয় গতিকে মই সিমান নাজানো বা মোৰ ল'ৰা এটা আছে সি মোৰ ভাইটি এটা আছে সি এইবিলাক চোৱা চিতা কৰে গতিকে মই সিমান এটা ৰিপ্লাই নকৰোঁ বিশ্বাস কৰা মই তোমাক কৰোঁ গতিকে মোক লগ পাবৰ কাৰণে মই গুৱাহাটীত বহোঁ ডিব্ৰুগড়ত বহোঁ মই তোমাৰ শিৱসাগৰত বহোঁ মই যোৰহাটত বহোঁ তেজপুৰত বহোঁ নগাঁৱত বহোঁ আৰু লগতে বঙাইগাঁৱত বহোঁ একেটা জেগাত মোক পাব মোৰ নাম্বাৰ থাকে কণ্টেক্ট কৰক ধুনীয়া কৰি আহক বা কণ্টেক্ট কৰিলে মোৰ যিটো মোৰ ভাইটি আছে সি ফোন নাম্বাৰটো ধৰি আপোনালোক ক'ত পাব সেইমতে আহক মোক কথা পাতক ঠিক আছে কিন্তু মই আপোনালোকক কথা দেখিলোঁ মই আৰু কেইটামান বছৰ পাছত মই এটা জেগাতে বহিম আৰু মই মানুহক বিনা পইচাই মই চাবৰ কাৰণে চেষ্টা কৰিম মোৰ মাত্ৰ এটা প্লেটফৰ্ম হোৱা নাই মই চেষ্টা কৰি আছোঁ সেইটো যদি কোনোবাই সহায় কৰে বা মই নিজেও সহায় কৰি মই এটা জাগা এটা লৈ ল'ব বিচাৰোঁ জাগা মানে সেই কোৱা নাই মই যে ডাঙৰ মোক চহৰ অট্টালিকা প্ৰয়োজন নাই মোক কোনোবা এটা জেগাত ধুনীয়া কৰি এটা সুন্দৰ প্লেচ এটা যাতে মানুহখিনি আহি মূৰত বহিব পাৰে তাৰপাছত মই ধুনীয়া কৰি মানুহক এনেই মই চাই যাম আমিও বিচাৰোঁ যাতে অকণমান সময় লাগিব কাৰণ কি না মই এই ৰুমৰ বন্ধ কোঠালিত এইবিলাক কৰি ভাল নাপাওঁ কাৰণ মই শিকিলোঁ বেলেগ জেগাতো গতিকে মানুহক অন্তৰ খুলি কথা ক'ব পৰা এখন ধুনীয়া প্লেটফৰ্মৰ মোৰ খুব আৱশ্যক যাতে মই 10জনক মই সঠিক গাইড কৰিব পাৰোঁ অকণমান ধৰ্মৰ কথা বুজাব পাৰোঁ মই খুব তেনেকুৱা এখন প্লেটফৰ্ম বিচাৰি আছোঁ মোৰ দুটামান আগতে কমপ্লেইন আহিছিলে যে আমি এনেকৈ যেতিয়া কৈ দিছোঁ তাৰপিছত যেতিয়া কণ্টেক্ট কৰে আপোনাক এমাহ দুমাহলৈ ডেট নিদিয়ে ফিজ তেওঁলোকে ভয় খাই গৈছে বোলে যিটো ফিজ ডিমাণ্ড কৰিছে মানে মই তোমাক ফিজ হিচাপে মই কৈয়ে দিছোঁ ফিজটোকে মোৰ কুস্তি চালে মোৰ ল'ৰাবিলাকে য'তে কি নহওক 500 কৰি লয় ঠিক আছে 500 কৰি কি লয় ধৰা মোৰ ৰুমৰ এই গোটেই গমে পাইছে গুৱাহাটী হেন জেগাত বা ডিব্ৰুগড় গ'লে বা মোৰ কেতিয়াও মই কাকো লাখ টকাৰ বস্তু দি হেৰেজমেণ্ট নকৰোঁ মোৰ হাইষ্টলি কিমান 1000 1200 1500 বা 2500 বাছ তাৰে ওপৰত কেতিয়াবা কবচ অকণমান দিব লগা হ'লে কিছুমান বস্তু তাৰমানে কেতিয়াবা নানিলে মোক কয় যে দাদা আপুনি মোক এইটো বনাই দিয়ক তেতিয়া 3000 3500 এখনিয়াত পইচা পৰে তাত কৰি মই কাকো কেতিয়া হেৰেজমেণ্ট নকৰোঁ গম পাইছোঁ মই আশা কৰিম যে আপুনি যিটো প্লেন কৰি আছে অৱশ্যে মই খুব আশাবাদী মই ৰাইজকো মই সেই বিচাৰিছোঁ বা মই নিজেও বিচাৰি আছোঁ মই কৰি আছোঁ প্লেটফৰ্মত যিমান হ'ল কাম পাৰোঁ যাতে মই মানুহখিনিক আগুৱাই নিবৰ কাৰণে পাৰোঁ মোক যোৱা আগতে আৰু দুটামান কথা মই প্ৰায় সময় হৈ গৈছে দুটামান কথা সুধিবলৈ আছিলে আজিকালি মানুহে যজ্ঞ কৰিব ধৰিছে যজ্ঞটো কিয় কৰে যজ্ঞ পূজালৈকে ঠিকেই আছিলে বাৰু ন যজ্ঞটো কৰিব লাগে যজ্ঞ আজি না আগৰ দিনৰ ঋষিমুনিয়ে কৰিছিলে মই তেতিয়া শুনিছিলোঁ তাৰপিছত নাইকিয়া হ'ল মানে কি জানা কিছুমান ৱেডাৰৰ কাৰণে হয় কিছুমান ক্ষেত্ৰত তোমাক দেখি মই কৰিছোঁ মোক দেখি তেওঁ কৰিছে কিছুমান সময়ত মানুহবিলাক অকণমান অভাৱো আছিল গম পাইছে না তেতিয়া কিছুমান ক্ষেত্ৰত কিন্তু যজ্ঞবোৰ কমি গ'ল কাৰণ খৰচাৰ অভাৱ থাকে বহুত লাগে যজ্ঞত গম পাইছে নে কাৰণ এটা যজ্ঞ কৰিবলৈ গ'লে মিনিমাম 5জন পুৰোহিত লাগে গতিকে যজ্ঞ এখন কৰিবলৈ বহুত খৰচা এতিয়া যজ্ঞ কৰিলে কি হয় জানা দেশৰ কল্যাণ হয় যজ্ঞ কৰিলে যজ্ঞৰ পৰা যিটো ধোঁৱা ওলায় যজ্ঞৰ পৰা হোম যিটো আহুতি দিলে তাৰ পৰা যিটো এটা শক্তিৰ উৎপত্তি হয় আহুতি মানে কি আহুতি দিয়ে
যিকোনো তোমাৰ আহুতি বিষ্ণু হ'লে বিষ্ণুৰ আহুতি হ'ব, নৱগ্ৰহ হ'লে নৱগ্ৰহ আহুতি হ'ব, বা আহুতি কেতিয়াবা নাৰিকল দিয়ে, কেতিয়াবা তাত ধান আলা চল এনেকুৱাতো যোনে যেনেকৈ দিয়ে ন আহুতি, বা নৱগ্ৰহ হ'লে নানান কাঠেৰে দিব, সমিন দিব, খৈৰা দিব, এনেকুৱা ধৰণৰ আহুতিবোৰ দিয়ে না। সেই আহুতিৰ পৰা যিটো ধোঁৱা ওলায় আমাৰ যিটো বায়ুমণ্ডল, তাতে যিবিলাক কীট পতংগ থাকে, সেই কীট পতংগ, এইটো চায়েন্সৰ মতে কৈছোঁ, এই কীট পতংগবোৰ ধ্বংস হয়। কৰোণাৰ নিচিনা যদি কিছুমান ভাইৰাছ যেতিয়া বায়ুমণ্ডলত ঘূৰি ফুৰে বা কিছুমান বেমাৰত যেতিয়া ঘূৰি ফুৰে, তেতিয়া এই যজ্ঞৰ পৰা যিটো কুণ্ডৰ পৰা ধোঁৱা ওলায়, সেই ধোঁৱাটো কিন্তু সেইবিলাকক মাৰি পেলাব পাৰে। গতিকে যজ্ঞ কৰাটো অতি প্ৰয়োজন। আৰু যিবিলাক সকলো দোষ থাকে, গ্ৰহত দোষ বা কিছুমান মাংগলিক বা বিবাহ ক্ষেত্ৰত বাধা, পঢ়া শুনাত বাধা, তেওঁলোকে যদি এই যজ্ঞত যদি যে আহুতি দিব পাৰে, তেতিয়াও কিন্তু পজিটিভ হয়। যজ্ঞ এটা বিৰাট পজিটিভ বস্তু আৰু নেচাৰেল। কাৰণ তুমিতো চব নামানিলেও, ভগৱান নেদেখিলে তুমিতো জুইটো দেখিছা, তুমি জুইটো দেখিছা, তোমাৰ আগত দিয়া বস্তুটো অগ্নিদেৱতাই গ্ৰহণ কৰিছে নে নাই কোৱা? এইটো বস্তুটো তুমি পজিটিভ মানে না। গতিকে তাৰ এটা ফল আছে। গতিকে যজ্ঞ কৰিব লাগে। কিন্তু আপুনি যে ক'লে দেশৰ কাৰণে বুলি, সেইটো পাৰ্চনেল নিজৰ কাৰণে নহয়। মানে যজ্ঞ এটা কৰিলে তুমি অকল তুমি নাভাবিবা মই যে এটা যজ্ঞ কৰোঁ প্ৰতি বছৰে, মোৰ ফল নহয়, মোৰ লগত মোৰ দেশৰ কল্যাণ, লগতে মোৰ সেই এলেকাটো, মই যি যজ্ঞ কৰোঁ মোৰ পৰা 10 কিলোমিটাৰ দূৰলৈ সেই বায়ুমণ্ডল ধুনীয়া পৰিষ্কাৰ হয়, লগতে সেই 10 কিলোমিটাৰ মানুহখিনিৰ কল্যাণ হয়। অকল এটা ধুনীয়া চেণ্ট যায়, গন্ধ এটা যায়, সেই গন্ধটো যাৰ নাকত পৰে, প্ৰতিজন মানুহৰে এটা মংগল, এটা পজিটিভ ফিল হয়। আপুনি যোৱাৰ আগতে আৰু ধুনীয়া মোক এনচাৰ এটা দি থৈ যাওক, কণ্ট্ৰভাৰ্চি। নেক্সট কোন জিকিব ইলেকশ্যনত? এই ডিচাইবাৰ কওক। এতিয়া চোৱা, চৰকাৰ এইবাৰ যদি মই চাবলৈ যাওঁ এই বৰ্ষ হিচাপে, কাৰণ এইটো বৰ্ষত মংগলৰ বৰ্ষ, মংগলে এটা বস্তুৱে জানে, কাম কৰিব লাগিব। গতিকে মই কেইটামান এপিছ'ডত কৈছিলোঁ যে ৰজাও প্ৰজা হ'ব, প্ৰজা যায় ৰজা হ'ব। গতিকে সেইমতে চেঞ্চ কিবা পাইছা নিশ্চয়। জিৰত থকা মানুহ হিৰ' হৈছে। গতিকে এইটো বৰ্ষত কি জানে না, চৰকাৰ বিশেষকৈ ক'বলৈ গ'লে মই তেনেকৈ নকওঁ, কাৰণ বৰ্তমান ৰানিং চৰকাৰে নেক্সট চৰকাৰ কৰিব বুলি এটা আশা আছে। ফাইনেল বুলি ক'ব পাৰোঁ। মোক অকণমান টিপছ দি দিয়ক না, আমাৰ মানে মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ নিচিনাকৈ কথা ক'বলৈ মানে কিবা থাকে নেকি কৰিবলৈ? একচুৱেলি নহয়, তেখেত ভগৱান বিশ্বাসী লোক। বহুত কৈছে, বহুত মানে পূজা অৰ্চনা কৰে তেনেকুৱা। মই তোমাক ক'লো তেখেত ভগৱান বিশ্বাসী লোক। মই তেখেতক কি ক'ম, তেখেতৰ গুণৰ বৰ্ণনা কৰি লাভেই নাই। কিন্তু তথাপিতো মই কওঁ, মই এটা বস্তু জানো, ভগৱান যাৰ পিছত সদায় আছে, তেওঁক কোনোৱে কয়, তেওঁ ভগৱানক অত্যন্ত ভাল পায় আৰু ভগৱানক অত্যন্ত বিশ্বাস কৰে। কাৰণ তেওঁ যাগ যজ্ঞ হোম পূজা পাতি এনি টাইম ব্যস্ত থাকে। মানে সেই বুলি কোৱা নাই যে তেওঁ যাই বহি থাকে, তেনেকুৱা নহয়। যেনেকৈ নহওক, য'ত যেনেকৈ নহওক, অনুসংগিক পূজাৰ প্ৰতি পূৰা ব্যস্ততা, আসক্ততা। গতিকে তেনেকুৱা মানুহ জীৱনত ছাকচেছ পাব। ভগৱানক যিয়ে বিশ্বাস কৰে তেওঁ চাওক, কিন্তু তেওঁ একান্ত মনে বিচাৰে। তেওঁ কেতিয়াও এনেকুৱা নহয় যে অকণমান টিক্স নহয়, তেওঁ ভগৱানৰ ক্ষেত্ৰত কিন্তু পুৰা পাৰ্ট। লগ পাইছেনে? মই আজিলৈ তেখেতৰ লগত বহা নাই কিন্তু দেই, ইচ্ছা আছে বাৰু, তেখেতক লগ পাবৰ খুব ইচ্ছা আছে বাৰু, কিন্তু পালে বহিম বাৰু কেতিয়াবা যদি তেখেতে এই সুযোগটো দিয়ে, বা মোৰ খুব ইচ্ছাও আছে তেখেতক লগ পাবলৈ। কিন্তু মোৰ এটা বিশ্বাস, মই শুনামতে বা জানামতে, কাৰণ আমি নাম শুনিলেতো বুজি পাম, কাৰণ নন্দীকেশৰী এটা মহান দশা, তাত নামেদি মানুহৰ বহুত ওলাব পাৰি। নাম এটা ক'বা, এনেকৈ আঙুলিৰ মূৰত চাবা, চব ওলাই যায়। গতিকে তেওঁৰ নামতেই গোটেইখিনি পৰিচয় লুকাই আছে। গতিকে মই কেলকুলেশ্যন কৰি চোৱা মতে তেখেত ভগৱান বিশ্বাসী। আৰু চবতকৈ ডাঙৰ কথা, তেওঁৰ তেওঁৰ মাতৃদেৱীৰ আত্মবিশ্বাস বহুত বেছি। তেখেতৰ মাতৃয়ে বেছি ধাৰ্মিক, যাৰ কাৰণে পুত্ৰ ইমান ধাৰ্মিক হৈছে। কাৰণ থাকিব লাগিব, তেতিয়াই থাকিব। কাৰণ তেওঁ মই মানে কাকনো পূজা কৰে জানিবলৈ মন আছিলে, যিকেইটা কথা কয় মানে ইমান মানে থাকে ন, পাৱাৰ থাকে, ইমান দমতো নকয়, থাকে কিবা এটা নহয়। তেওঁৰ কেনেকুৱা জানা, তেওঁ যিবিলাক শব্দ কয়, শব্দবিলাক যেতিয়া তেওঁ ভগৱানৰ প্ৰতি বিশ্বাস, কিন্তু শব্দবিলাকত কিছুমান পজিটিভ আহি যায়, সেই পজিটিভটো তেনে হৈ যায়। কিয়নো এই তোমাক কওঁ সাও দিয়া বুলি কওঁ, সাও দিয়া মানে কি কওঁ জানা, চোৱা মই আহি থকাতে তোমাক ক'লোঁ, এটা ল'ৰাই আমাৰ কাষেৰে এনেকুৱা ইমান কিবা তেৰা বেৰাকৈ বুলেট এখন লৈ গৈছে, এনেকুৱা আৱাজ হৈছে, বহুত উৎপাত হৈছে, বহুত হৈছে আৱাজটো হৈছে। এই যে আৱাজ হৈছে, তুমি জানা নেকি, কেতিয়াবা তুমি যে কৈ দিয়া এই সি যে জোৰে বাইকখন তেৰা মেৰা গ'ল, তুমি চোৱা প্ৰতিজন মানুহে তাক ভাল পাইছে নেকি কোৱা? নাই পোৱা। কোনোবা হ'লে তেওঁ কৈছে বেটা তোৰ ভাল নহয় যা, বা ই অমুক হ'লে ভাল আছিল, ই তমুক হ'লে ভাল আছিল, কোনোবাই কিবাটো কৈছে। তুমি নাভাবিবা তাৰে ভিতৰত কোনোবা এজনৰ কথা কিন্তু গাত লাগি যাব পাৰে। সেইটোতো আমি কেতিয়াবা ধৰি লওক নিবিচাৰিলেও তেনেকুৱা এটা ইনচিডেণ্ট হৈ যাব পাৰে ন, হৈ যাব পাৰে। গতিকে আমাৰ দুখ নাই, আমাৰ দুখ নাই। কাৰণ কি না, মানুহজনে বিৰক্ত হৈ গৈছে।
সেইটো বাচিবলৈ কি আছে হয়তো মই কাৰোবাক কৰিব পাৰোঁ মানে কেতিয়াবা লাইফত বাচিবৰ কাৰণে এটাই বস্তু তুমি যদি সদায় যদি যিকোনো দেৱ দেৱীৰ আৰাধনা এটাক স্পেচিয়েলি বাচিলে তুমি আৰাধনা কৰা আৰু তুমি এইটো নাভাবে ভগৱানে এইটো কোৱা নাই যে তুমি হনুমানক ভাল পোৱা শিৱক বাদ দিয়া নহয় তেওঁলোক যাক যেনেকৈ পূজা তেনেকৈ সন্তুষ্ট গতিকে কাৰোবাক তুমি জব কৰা তোমাৰ এইবিলাক যিবিলাক মানুহৰ হাও বা নিগেটিভ দিব পূজাৰ সেইবিলাকৰ পৰা বাচিব পাৰিবা সেইকাৰণে ঘৰত এটা কথা লক্ষ্য তোমাৰ তাত আহি মোৰ এটা বস্তু ভাল লাগিছে এই বস্তুটো একদম পজিটিভ তাৰমানে তোমাৰ এই ষ্টুডিঅ'ত কোনো কেতিয়াবা বেয়া লুক দিব নোৱাৰে দিলে অট'মেটিক খাটি বহুত ভাল বস্তু লগাই দিছা তুমি একদম পাৰফেক্ট লগাই দিছা গতিকে এনেকুৱা ধৰণৰ বস্তু কিছুমান লগাব লাগে যিটো বস্তু মানুহৰ নজৰটো কাঢ়ি লৈ যায় মই ইয়াত বহাৰ লগে মোৰ নজৰটো কাঢ়ি লৈ গৈছে নাই কোৱা তাৰমানে মই তোমাৰ প্ৰতি বেয়া দৃষ্টি দিবলৈ নোৱাৰোঁ কিন্তু আমাৰ প্ৰায় 1 ঘণ্টা ওপৰতে কথা পাতিলোঁ আপুনি যোৱাৰ আগতে কিবা ক'বলৈ বিচাৰিব নে যিটো মোৰ থাকি গৈছে মই ধৰি লওক মই আগতেই ক্লিয়াৰ কৰি দিছোঁ ধৰি লওক এইটো লাইনত মই ইমান এক্সপিৰিয়েঞ্চ নহয় আপুনি যেতিয়া কৈছে মোৰ অকণমান টেনশ্যনো হৈ আছিলে কিন্তু আপুনি যেতিয়া সেই কথাখিনি ক'লেহি মোৰ বিষয়ে যিখিনি কথা ক'লে তাৰ ওচৰত অলপ চৌটো বেলেগ হৈ গ'ল মানে মই সঁচাকৈ এতিয়া বিশ্বাস কৰিছোঁ কিছুমান কথা আৰু আপুনি যিটো মানে মন্ত্ৰ দিছে জব কৰিবলৈ সেইটো মই ট্ৰাই কৰি চাম আৰু মই আপোনাৰ ওচৰলৈ যামো চাগে এদিন ভালকৈ মোৰ মানে অকণমান আছে ভিতৰত কিছুমান কথা তোমাৰ লাষ্ট এটা শব্দ কওঁ তোমাৰ ক'বলগীয়া এটা বস্তুৱেই আছে কি আছে জানা তুমি এইটো বেয়া নাপাবা মই তোমাক কওঁ তোমাৰ পাবলগীয়া বহুত আছে কিন্তু তুমি কষ্ট কৰি গৈছা তুমি ফলবোৰ কিন্তু পোৱা নাই তুমি আত্মবিশ্বাসেৰে বহুত কাম কৰিলা কিন্তু তুমি ফলবোৰ তেনেকৈ ক'ৰবাত নাপালা মই এনেকুৱা লাগিছে আপোনাক কোনোবাই কৈছে নেকি মই আগতে ভগৱানৰ শপত মই কাইলৈ পোৱা নাই কিন্তু আজিলৈ বিশ্বাস কৰা মই জ্যোতিক কৰি যাম মই ৰুমত যোৱাৰ এক মুহূৰ্ত আগকলৈকে মই মোৰ নিজৰ জগতত ব্যস্ত থাকোঁ মই তোমাৰ ইয়াত যে শ্ব' কৰিব আহিছোঁ মই 1 মিনিট আগলৈ মই মোৰ নিজৰ জগতত ব্যস্ত বিশ্বাস কৰা মই একদম বজৰংবলীৰ শপত খাই গৈছোঁ মই কেতিয়াও ভাবি প্ৰগ্ৰেম কৰি নাহোঁ মই এটা সময়ত জীয়াব দেখা যাব মোৰ চলিউশ্যনটো কি হয় চলিউশ্যন মই তোমাক কথা কওঁ এই বস্তুটো যি তোমাৰ হৈ আছে আৰু বিশেষকৈ কি হৈছে না জীৱনত তুমি ঠগিছা কাৰোবাক বহুত বিশ্বাস কৰিছিলা সেই বিশ্বাসৰ মানুহজনে তোমাৰ ক'ৰবাত ক্ষতি কৰি দিছে কিন্তু মই গম নাপাওঁ চাগে এইটো বস্তু তুমি পাইছা ক্ষতি হয়তো তুমি কেতিয়াবা অকণমান অনুভৱ কৰা নাই কিন্তু ইয়াৰ মূলতো তোমাক মই এটাই কথা কওঁ তুমি স্পেচিয়েলি শিৱক ভাল পাবা আৰু সাতমুখী ৰুদ্ৰাক্ষ এটা তুমি পৰিধান কৰিবা দপদপে উঠি যাবা মোক উঠিবও নালাগে ইমান ধৰি লওক পইচা পাতি তেনেকুৱা ইমান নালাগে কিন্তু মনৰ শান্তি লাগে ওম ৰুদ্ৰায় নমঃ ওম আদিত্যায় নমঃ ওম ভাস্কৰায় নমঃ এই বস্তুবিলাক তুমি ৰাতিপুৱা জপ কৰিবা যিখিনি কাম কৰিবলৈ বিচাৰিছোঁ যাতে সেইখিনি কাম সফল হয় মই তোমাক কথা দিলোঁ তোমাৰ 2025 এইটো মংগলৰ বৰ্ষ তোমাৰ এইটো বৰ্ষত বহুত কিন্তু তুমি জুলাইলৈ পজিটিভ ৰিজাল্ট নোপোৱা এই জুলাইলৈকে নোপোৱা কাৰণ তোমাৰ এটা কথা তুমি লক্ষ্য কৰা তুমি নৱেম্বৰৰ পৰা তুমি এতিয়ালৈ একো ছাকচেছ পোৱা নাই হিচাপ কৰিব লাগিব কৰি পিনি ছাকচেছ মানে সেই ছাকচেছ কোৱা নাই তাৰমানে তুমি ক'ৰবাত ৰৈ গৈছা নৱেম্বৰৰ পৰা তুমি পৰা নাই এই জুলাইৰ পৰা তোমাৰ গতি এনেকুৱা নহয় এনেকৈ যাব জুলাইৰ পৰা হয় আৰু তুমি খুব কেনেকুৱা জানানা কি ক'ম মৰম বিচাৰা মোৰ মনটো ভাল হয় নে বেয়া হয় কওকচোন তুমি যথেষ্ট ভাল তুমি এটা কথা কি জানা তোমাক যি ক'বা সঁচা কথা ক'বা মুখৰ আগত ক'বা তোমাক অকণমান যদি অকণমান এই যি মানুহ কয় যি চাইড কৰি কথা কোৱা এইবিলাক পচন্দ নকৰা তুমি চিধাহ'লে ভাল লাগে যোৱা আগতে কিবা ক'বলৈ বিচাৰিব নি আমাৰ অসমবাসী ৰাইজক এটা কথা ক'ব সকলোৱে ভালে থাকক সুস্থ থাকক আৰু বিশেষকৈ কি জানানা আজি এই 2025 বৰ্ষ বুলি মই প্ৰায় দেখিছোঁ ডিভৰ্চৰ সংখ্যা অতিপাত বাঢ়ি গৈছে গতিকে আই মাতৃসকল বা মোৰ ভাই ভনী ভতিজা যোন যেনেকৈ আছা এটলিষ্ট এই ডিভৰ্চ যিটো বস্তু এই ডিভৰ্চ আপোনালোকৰ প্ৰতিজন ল'ৰা ছোৱালী আজিকালি নিজৰ কৰ্মত ব্যস্ততা থাকে কৰ্মব্যস্ততাৰ কাৰণে কেতিয়াবা অফিচৰ প্ৰেছাৰত আহি সংসাৰত কেতিয়াবা অকণমান অশান্তি সৃষ্টি হয় সেই বস্তুটো আপোনালোকে ব্ৰেইনৰ পৰা অকণমান টাচ কৰি কিনে কি কাৰণত আপোনাৰ ঘৰত অশান্তিটো হৈছে সেইটো বুজিবলৈ চেষ্টা কৰক ডাইৰেক্ট ডিভৰ্চ পিৰিয়ডলৈ নাযাব অকণমান ৰিলেশ্যনটো বাছি ৰাখিবলৈ চেষ্টা কৰক কাৰণ কিয় জানা আমাৰ হিন্দু সমাজত ৰীতি নীতি মতে এবাৰে বিয়া হয় থেংক ইউ মিণ্টু দা নমস্কাৰ কথা পাতি বহুত ভাল লাগিলে আশা কৰিছোঁ আপুনিও ভাল পালে আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে দায়দোষ নধৰিব বঢ়িয়া তোমাৰ শ্ব'ত সঁচাই আহি মোৰ বহুত ভাল লাগিলে ধন্যবাদ সঁচাই আমি লগ পাম তেতিয়াহ'লে তোমাৰ ষ্টুডিঅ'ৰ সকলো কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ থেংক ইউ আশা কৰিছোঁ আপোনালোকে আজিৰ এপিছ'ডটো চাই ভাল পালে আমি অতি সোনকালে এজন নতুন অতিথিৰ সৈতে অজান্তি কৰ্মজিয়াত লগ পাম আপোনালোকক ধন্যবাদ শুভৰাত্ৰি খুলিব পাৰে